নমস্কাৰ মই কুমুদ দাস সিদ্ধান্তলৈ আপোনালোকক স্বাগতম জনাইছোঁ শতিকাৰ সৰ্ববৃহৎ সুৰা ট্ৰেজেডি আমাৰ ৰাজ্যখনত সংঘটিত হৈছে আৰু এই ঘটনাত কেৱল এখন ঘৰ নহয় এটা চুবুৰী নহয় এখন সমাজ ইতিমধ্যে ধ্বংসৰ গৰাহত পৰিছে আৰু এনেকুৱা ধৰণৰ মৃত্যুৰ কিৰিলি হয়তো অসমবাসীয়ে কাহানিও দেখা নাছিল এই ধৰণৰ ঘটনা প্ৰতি মুহূৰ্তত নিউজ আহি আছে প্ৰতি মুহূৰ্তত বাতৰি আহি আছে আমি আপোনালোকক জনাই আছোঁ যে প্ৰতি ঘণ্টাত মৃতকৰ সংখ্যা বৃদ্ধি পাই আহিছে গোলাঘাট তিতাবৰ বা মেৰাপানীত যি ঘটনা সংঘটিত হৈ গ'ল এই ঘটনাৰ পিছত এতিয়া চিকিৎসালয়ৰ পৰা কেৱল মৃত্যুৰ বাতৰি আমি আপোনালোকক দিবলগীয়া হৈছে প্ৰশ্ন উঠিছে এই ঘটনাৰ বাবে জগৰীয়া কোন প্ৰশ্ন উঠিছে চাহ জনগোষ্ঠীক লৈ এই ধৰণৰ ৰাজনীতি বিভিন্ন সময়ত কৰি অহা হৈছে কিন্তু চাহ জনগোষ্ঠীৰ উন্নয়ন নোহোৱা বাবেই এই ধৰণৰ ঘটনা সংঘটিত হ'ল নেকি বিগত সময়ছোৱাতো বহুবাৰ চাহ জনগোষ্ঠীৰ লোক খুৰাত বিষক্ৰিয়া হৈ মৃত্যুমুখত পৰা ঘটনা এয়াই প্ৰথম নহয় কিন্তু এইবাৰ যি ঘটনা সংঘটিত হৈছে শতাধিক লোকে প্ৰাণ হেৰুৱাইছে এই মুহূৰ্তত যদি মই আপোনাক 110 জন বুলি কওঁ কিছু সময় পিছত হয়তো 115 জন বুলি ক'ব লাগিব তাৰ কিছু সময় পিছত হয়তো 117 জন বুলি ক'ব লাগিব এনেকুৱা ধৰণৰ পৰিৱেশ পৰিস্থিতি এতিয়া ৰাজ্যখনত হৈছে আৰু সকলোৰে দৃষ্টি নিবদ্ধ হৈছে আচলতে কি হ'বলৈ গৈ আছে এক বিৰাট মৃত্যুৰ বিভীষিকা নামি আহিছে নেকি ৰাজ্যখনলৈ আমি এই বিষয় সন্দৰ্ভত কথা পাতিম লগতে এই বিষয়সমূহৰ ভিতৰলৈ গৈ অভ্যন্তৰলৈ গৈ এই বিষয়টোনো কেনেকৈ নিৰাময় কৰিব পাৰি চাহ জনগোষ্ঠীৰ সমস্যানো কি আছে সকলো বিষয় সামৰি আজিৰ দিনটোত আপোনালোকক আমি এই বিষয়টো সন্দৰ্ভত কিছু কথা পৰিস্ফুট কৰিবলৈ চেষ্টা কৰিম ষ্টুডিঅ'ত কেইবাগৰাকী অতিথি উপস্থিত আছে স্বাগতম জনাইছোঁ বিজেপিৰ মুখপাত্ৰ আমাৰ লগত উপস্থিত আছে সুভাষ দত্ত স্বাগতম জনাইছোঁ আমাৰ লগত উপস্থিত আছে মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ জনসম্পৰ্কৰক্ষী বিষয়া শৈলেন্দ্ৰ পাণ্ডে স্বাগতম জনাইছোঁ আমাৰ লগত পৱন বেদিয়া আছে পৱন বেদিয়া চাহ জনজাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দুৰ্গা ভূমিজ আছে কংগ্ৰেছৰ বিধায়ক ডুমডুমাৰ বিধায়ক চিকিৎসক ডক্টৰ অৰিন্দম দাস তেখেত এজাইল হাস্পতালৰ পৰিচালন সঞ্চালক স্বাগতম জনাইছোঁ আৰু কিছু সময় পিছতেই আমাৰ এই আলোচনাত সংযুক্ত হ'ব চাহ জনজাতি কল্যাণ মন্ত্ৰী পল্লৱ লোচন দাস মই পৱন বেদিয়া আপোনালোকে দীৰ্ঘ সময় ধৰি চাহ জনগোষ্ঠীৰ কল্যাণৰ হকে কাম কৰি আহিছে বিভিন্ন সময়ত সজাগতা সভা পাতিছে কিন্তু এই যিটো ঘটনা আজি যিটো ঘটনা ঘটিবলগীয়া হ'ল আজি দোষাৰোপ কৰিব ৰাজনীতিৰ কথা ক'ব নে চাহ জনগোষ্ঠীটোৰ আজি কি হৈছে এখন সমাজ শেষ হৈ যাবলৈ লৈছে কি ক'ব গোলাঘাটত যিটো ঘটনা সংঘটিত হৈছে প্ৰায় 117 জনকৈ ইতিমধ্যে মানুহ মৃত্যুমুখত পৰিছে আৰু 256 জন এতিয়া হস্পিটেলাইজ হৈ আছে তাৰে 90 জনৰ অৱস্থা একেবাৰে সংকটজনক এটা সাংঘাতিক এটা দুৰ্ভাগ্যজনক ঘটনা আৰু এটা গৰিহণাৰ যোগ্য প্ৰথমে এই ঘটনাটোক লৈ আমি চৰকাৰক দোষাৰোপ কৰিবই লাগিব অসম চৰকাৰক আমি দোষাৰোপ কৰিবই লাগিব দ্বিতীয়তে বিভাগীয় যিটো বিভাগ আছে আবকাৰী বিভাগ আছে যাৰ দায়িত্ব আছে সেই আবকাৰী বিভাগ ইয়াৰ কাৰণে দায়বদ্ধ মানে তেওঁ ইয়াৰ মানে কি হ'ল দায়ী হয় আবকাৰী বিভাগ তাৰ পিছত জিলা প্ৰশাসন আছে গোলাঘাট জিলা আৰু যোৰহাট জিলা প্ৰশাসন ইয়াৰ কাৰণে দায়ী হয় প্ৰথম কথা হ'ল যেহেতু অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু চাহ জনগোষ্ঠীৰ বিভিন্ন সমাজ সংগঠনে আমি সদায় চিঞৰি আছোঁ সদায় এটা কথা কৈ আহিছোঁ যে চাহ বাগিচা অঞ্চলসমূহত মদৰ প্ৰচলন বন্ধ হ'ব লাগে এই কথাটো আমি বাৰম্বাৰ কৰি আছোঁ বাৰম্বাৰ আমি দাবী জনাই আছোঁ তাৰ কাৰণে আমি বিভিন্ন সামাজিকভাৱে আমি অনুষ্ঠান প্ৰতিষ্ঠান পাতি এইখিনি কথা কৈ আহিছোঁ আৰু ইতিমধ্যে বহুখিনি নিৰ্মূল কৰা হৈছে এনেস্থলত অসম চৰকাৰে এই দেশীয় সুৰাৰ প্ৰচলনৰ নামত এটা লাইসেন্স দিয়াৰ এটা প্ৰক্ৰিয়া আৰম্ভ কৰিলে আৰু সেইটো আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই তীব্ৰ বিৰোধিতা কৰিছোঁ যে যিটো সময়ত অসমৰ চাহ বাগিচাসমূহত মদৰ প্ৰচলনটো আমি বন্ধ কৰিব বিচাৰিছোঁ অসমৰ চাহ বাগিচাৰ চাহ জনগোষ্ঠীৰ ৰাইজৰ শিক্ষাৰ প্ৰসাৰটো কেনেকৈ হ'ব লাগে কেনেকৈ উন্নয়ন হ'ব লাগে এই কথাবিলাক আমি চিন্তা চৰ্চা কৰি আছোঁ সেইটো সময়ত আকৌ সেই চাহ বাগিচাৰ লোকসকলক পুনৰ এটা গাঁতত ঠেলি দিবৰ কাৰণে এটা প্ৰক্ৰিয়া যিটো আৰম্ভ কৰিলে যে দেশীয় সুৰা প্ৰচলনৰ যেটা লাইসেন্স দিয়াৰ ব্যৱস্থা কৰিলে এইটো সাংঘাতিক দুৰ্ভাগ্যজনক আৰু তাৰ পৰিপ্ৰেক্ষিততে আজি এনেকুৱা ঘটনা সংঘটিত হৈছে বুলি আমি ক'ব বিচাৰিছোঁ ঠিক আছে আৰু এইটো কাৰণে হয় পৱন বেদিয়া মই আপোনাৰ ওচৰলৈ আহিম সুভাষ দত্ত চৰকাৰক কেৱল ৰাজহ লাগে তাৰ কাৰণে এনেকুৱা ধৰণৰ ব্যৱস্থা কৰা হৈছে দেশীয় সুৰাৰ ক্ষেত্ৰত লাইসেন্স নতুনকৈ দিয়া হৈছে গতিকে এই ধৰণৰ অভিযোগ আজি ছাত্ৰ সন্থাৰ ফালৰ পৰা চাহ জনজাতি ছাত্ৰ সন্থাৰ ফালৰ পৰা উত্থাপন কৰিছে গোটেই বিষয়টো সন্দৰ্ভত আচলতে চৰকাৰো ক'ৰবাত আজি নৈতিক দায়িত্ব স্বীকাৰ কৰাৰ প্ৰয়োজন হৈছে নেকি মই ৰাজনীতিৰ ঊৰ্ধত থাকি এই প্ৰশ্নটো আপোনাক কৰিছোঁ না মই এই শব্দটো মই আগতে কৈ ল'ম বুলি ভাবিছিলোঁ ৰাজনীতিৰ ঊৰ্ধত থাকি কথাখিনি অলপ আলোচনা কৰিবলৈ মোৰ আগ্ৰহ হৈছে এই কথাটো হৈছে চাওক এইটো এটা আমাৰ সামাজিক সমস্যা মই সামাজিক সমস্যা বুলি এইকাৰণে কৈছোঁ প্ৰেক্ষাপটটো আজি যদি আপুনি চায় যে আজি যিসকল লোক আজি আক্ৰান্ত হৈছে বা যিসকল ইতিমধ্যে মৃত্যুৰ মুখত পৰিছে
এই ঘটনাটো অতি মৰ্মান্তিক আৰু এইটো আচলতে সহ্য কৰিব পৰা এটা ঘটনা নহয় আৰু এই সহ্যৰ বাহিৰত আৰু আজি গোটেই অসম এই ঘটনাটোত আজি কান্দি উঠিছে গোটেই অসম আজি শোকস্তব্ধ হৈ পৰিছে এনেকুৱা এটা মৰ্মান্তিক ঘটনা ঘটিল এই কথাটো হৈছে যে আজি খাদ্যৰ যিটো অভ্যাস এই খাদ্যৰ অভ্যাসটো আচলতে জনগোষ্ঠী ভেদে বেলেগ বেলেগ আমাৰ অসমৰ বহুত এনেকুৱা জনগোষ্ঠী আছে যিসকলে এই যিটো খুৰা এইটো বেলেগ বেলেগ ধৰণে কনজিউম কৰে বেলেগ বেলেগ ধৰণে তৈয়াৰ কৰে বেলেগ বেলেগ ধৰণে খায় আৰু অসমৰ চাহ জনগোষ্ঠীয় লোকসকলৰ মাজতো এইটো এটা খাদ্যৰ অভ্যাসৰ ভিতৰত আছে এইটো আমি অস্বীকাৰ কৰিব নোৱাৰোঁ কাৰণ বহুত পূৰ্বৰ পৰাই চাহ বাগিচাৰ থকা বহুত লোকে বহুসংখ্যক লোকে এইটো খাদ্যৰ হিচাপে গ্ৰহণ কৰে আৰু এই যিটো অভ্যাস এই অভ্যাসটো এদিনীয়া নহয় বা এই অভ্যাসটো আজি পৱন বেদীয়ে কৈছে যে এই অভ্যাসটো নাইকিয়া কৰিব পাৰিলে ভাল কিন্তু এই অভ্যাসটো যিহেতু নেকি খুব কম সময়ৰ নহয় এইটো বহুত আগৰ পৰাই এই অভ্যাসটো ৰাইজৰ মাজত চলি আহিছে গতিকে একেদিনাখনে হেবিটটো চেঞ্জ কৰাটো এইটো সম্ভৱো নহয় এতিয়া মই এনেকুৱা দেখিছোঁ যে যোৱা সময়খিনিত মই 1999 চনৰ এটা মই উদাহৰণ দিওঁ 1999 চনত ডিব্ৰুগড়ত মোৰ ঘৰৰ একদম কাষতে এটা মানকটা চাহ বাগিচা কাছাৰবাৰী লাইন তাতে প্ৰায় 19জন লোক এনেকৈ ধৰণে বিষাক্ত খুৰা সেৱন কৰি তেওঁলোকৰ মৃত্যু হৈছিল আৰু সেই প্ৰেক্ষাপটটো ঠিক আজিৰ নিচিনাই এইটো যিটো আজি খুৰা সেৱন কৰিছে চিকিৎসকৰ মতে এইটো মিথাইল এলকহল এইটো ইথাইল এলকহল নহয় আৰু সেই সময়তো সেই স্প্ৰিট জাতীয় দ্ৰব্য কিছু সেই সময়ত কনজিউম কৰাৰ কাৰণে কেইবাজনো লোক মৃত্যু হৈছিল তাৰমানে এতিয়া এনেকুৱা হয় যে আজি আসাম এক্সাইজ বা আসাম গভৰ্ণমেণ্টৰ এক্সাইজৰ পলিচি এই সম্পৰ্কে তেখেতে ক'ব মই এক্সাইজ পলিচি সমৰ্থন কৰোঁ নকৰোঁটো মোৰ ব্যক্তিগত এটা বিষয় এটা কথাটো হৈছে যে মই ব্যক্তিগতভাৱে এই যিটো খুৰাৰ যিটো ব্যক্তিগতভাৱে স্বীকাৰ কৰে নকৰে বা সেইটো কথা নহয় মই এতিয়া দায়িত্বটো কোনে ল'ব মই দায়িত্বটোৰ কথাই কৈছোঁ মেথানল বা মিথানলৰ কাৰণে হ'ল বা আজি স্পিৰিট বেছি হ'ল এই এটা মেকানিজম আছে যে এই পৰীক্ষা কৰাৰ দৰকাৰ আছে। সেই কথাটোকে কৈছোঁ যে আজি চাওক আজি এই যিটো খুৰা এই খুৰাটো অস্বাস্থ্যকৰ এটা পৰিৱেশত আনহাইজেনিক এটা এনভাইৰনমেণ্টত এইবিলাক তৈয়াৰ হয় এইবিলাক কনজিউম কৰাৰ ফলত আজি এনেকুৱা ধৰণৰ ঘটনাবিলাক আগতেও ঘটিছে আৰু এইটো চূড়ান্ত ৰূপ পাইছে এতিয়া কথা যে চৰকাৰৰ দায়িত্ব চৰকাৰে এই বিষয়বিলাকৰ ৰেষ্ট্ৰিক্ট কৰিবৰ কাৰণে আমাৰ আবকাৰী বিভাগটো আছে আৰু আবকাৰী বিভাগৰ যিটো নেগলিজেঞ্চ এই নেগলিজেঞ্চটো ধৰা পৰিছে কাৰণে দুজন বিষয়াক ইতিমধ্যে ছাছপেণ্ড কৰিছে আৰু দায়িত্বটো স্বীকাৰ কৰিব লাগিব এতিয়া কথাটো হৈছে যে আজি অসম চৰকাৰে এই ক্ষেত্ৰত যোৱাখিনি সময়ত আমি আৰু কিছু বিষয় চাব লাগিব যে এই যে ইথাইল এলকহল যিটো ইয়াত প্ৰস্তুত কৰা হয় যিটো চোলাই মদ যিটো প্ৰস্তুত কৰে বিশেষকৈ উজনি অসমৰ মই জিলাবিলাকত মই বিশেষভাৱে জানো যে এইটো লালিগুড়ৰ পৰা প্ৰস্তুত কৰে আৰু লালিগুড় যিটো এইটো ছাপ্লাই হয় বিভিন্ন ঠাইৰ পৰা বিহাৰ ইউপিৰ পৰাও আহে আৰু অসমৰ যিবিলাক কুঁহিয়াৰ উৎপাদিত যিবিলাক ঠাই এই ঠাইবিলাকতো যিখিনি জলপানৰ বাবে উপযুক্ত গুড় প্ৰস্তুত হয় সেইখিনিক বাদ দি বাকী যিখিনি নিম্ন মানদণ্ডৰ যিখিনি গুড় এই গুড়বিলাক লালিগুড় হিচাপে ইণ্টাৰেষ্টিং বিষয়টো হৈছে যে এই যে লালিগুড়ৰ যিকেইজন মাফিয়া বা লালিগুড়ৰ যিকেইজন ব্যৱসায়ী তেওঁলোকে আকৌ লাইচেঞ্চটো কিন্তু চোলাই মদ বনোৱাৰ কাৰণে লাইচেঞ্চ নাপায় কেটল ফাৰ্মৰ নামত পায় গৰু খাদ্য হিচাপে পায় ইণ্টাৰেষ্টিং বিষয়টো গৰু খাদ্য হিচাপে এই কেটল ফিডটো গোটেইখিনি কথা আপুনি জানে গোটেইখিনি কথা জানে আপুনি কোন খুৰা মাফিয়া ব্যৱসায়ী আছে তেওঁলোকৰ কথাও জানে লালিগুড় মাফিয়া কিন্তু চৰকাৰখনে ব্যৱস্থা লোৱা নাই সেইটোৱে আজিৰ তাৰিখত গুৰুত্বপূৰ্ণ প্ৰশ্ন মই দুৰ্গা ভূমিজ ডাঙৰীয়া চৰকাৰে ব্যৱস্থা লোৱা নাই চৰকাৰৰ নেগলিজেঞ্চ আছে এই ঘটনাত চৰকাৰ সম্পূৰ্ণৰূপে জগৰীয়া কৰিব পাৰি নে চৰকাৰক জগৰীয়া নকৰি কেৱল মাত্ৰ কেইজনমান ব্যৱসায়ী যিকেইজনে বিক্ৰী কৰিছিল তেওঁলোকক ধৰা হৈছে 12জনক আজি আটক কৰা হৈছে তেওঁলোকে বিক্ৰী কৰিছিল সেইকেইজনক জগৰীয়া কৰিব নে চৰকাৰৰ গোটেই ব্যৱস্থাটোত ক'ৰবাত কোনোবাখিনিত হিনদেৰি হৈছে সেই কথা আজি চৰকাৰৰ ফালৰ পৰা স্বীকাৰ কৰাটো ভাল চাওক দুৰ্ভাগ্যজনক ঘটনা এটা গোলাঘাটত হৈছে আৰু পোনচাতে বহুত বিশেষ কথা নকলেও আমি চৰকাৰখনে নৈতিক দায়িত্ব স্বীকাৰ কৰিব লাগিব মই বিধানসভাতো কৈছোঁ বাহিৰতো কৈছোঁ যে নৈতিক দায়িত্ব স্বীকাৰ কৰি আবকাৰী মন্ত্ৰী শুক্লবৈদ্য ডাঙৰীয়াই পদত্যাগ কৰিব লাগিব দ্বিতীয়টো আছে আপোনাৰ যিবিলাক ইতিমধ্যে নিহত হৈছে সেই পৰিয়ালবৰ্গৰ 10 লাখ টকাৰ কথা আমি কৈছোঁ আৰু যিসকল আহত তেওঁলোকৰ 2 লাখৰ কথা কৈছোঁ চাওক আজি মুখ্যমন্ত্ৰীগৰাকীয়ে 2 লাখ টকা নিহতৰ পৰিয়াললৈ আগবঢ়াইছে নিশ্চয় তো এই কথাটো এনেধৰণে আছে যে বৰল কামুৰিলে বনৰীয়া জীৱ জন্তু মানুহক মাৰিলে 5 লাখ টকা পায়
আজি জীৱ জন্তুৰ লগত তেওঁলোকৰ তুলনা হ'ব পৰা নাই গতিকে এনে এটা মুহূৰ্তত মই ভাবোঁ এই কেতিয়াও মানে যুক্তিসংগত হোৱা নাই আৰু এই কথাটো আমি বাৰে বাৰে কৈ আহিছোঁ যে লালিগুড় যিবিলাকৰ এজেণ্ট যিবিলাক লাইচেঞ্চ ৰদ কৰিব পাৰে নেকি আইনী ব্যৱস্থা গ্ৰহণ কৰিব পাৰি নেকি চৰকাৰক আমি কৈ আহিছোঁ কিন্তু চৰকাৰৰ কেতিয়াও সন্মান হোৱা নাই মই যোৱা 10/3/2017 তাৰিখেও এইটো তৰাচিহ্ন প্ৰশ্ন হেৰিত মই আনিছিলোঁ কিন্তু চৰকাৰে উত্তৰত কিন্তু খেলি মেলিকৈ দিয়ে যিটো আচলতে যিবিলাক লালিগুড় এজেণ্ট লাইচেঞ্চ যিবিলাকৰ আছে তেওঁলোকৰ আজি চৰকাৰখনত এটা মেটেৰিয়েল আছে বুজন পৰিমাণৰ তেওঁলোকে ধন পায় বুজন পৰিমাণৰ তেওঁ ধন পায় আৰু চাওক আপোনালোকে যেতিয়া আবকাৰী বিভাগে যেতিয়া অভিযান চলাবলৈ যায় আগতীয়াকৈ জনাই দিয়ে যাৰ ফলত তাত কোনো ধৰণৰ অভিযোগকাৰীক আটক কৰিব নোৱাৰে চুলাই বিভাগে আটক কৰিব নোৱাৰে তেওঁলোকে বুজন পৰিমাণৰ মাহেকত এটা কমিশ্যন ৰাজ আছে যি কমিশ্যন আমি শুনিছোঁ দিছপুৰলৈকে আহে দিছপুৰ কোন নিশ্চয় শুক্লবৈদ্য মন্ত্ৰীয়ে পায় তাৰ কমিশ্যন যাৰ কাৰণে ইয়াৰ কেতিয়াও এটা কঠোৰতম কেতিয়াও ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই যাৰ কাৰণে বাৰে বাৰে ঘটনা ঘটি আহিছে প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে এক মাহৰ ভিতৰত কিন্তু আমি দেখি আহিছোঁ 2017 চনৰ অক্টোবৰ মাহত 5জন মানুহৰ মৃত্যু হৈছিলে মদ খাই তালাব চাহ বাগিচাত তাৰ প্ৰতিবেদন নাই কোনো এৰেষ্ট নহ'ল কোনো ব্যৱস্থা নাই আৰু তাতে ডাঙৰি চাহ বাগিচাৰ লাইনত 19জন মানুহৰ মৃত্যু হৈছিল কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহ'ল 2018 চনত আপোনাৰ দয়াং চাহ বাগিচাত 13জন মানুহৰ মৃত্যু হৈছিল তাৰ কোনো প্ৰতিবেদন নাই কোনো এৰেষ্ট নাই কোনো ব্যৱস্থা নাই কোনো ক্ষতিপূৰণ নাই গতিকে এইভাগে চাহ জনগোষ্ঠীৰ মানুহক মাৰি পেলাবলৈ বিচৰাত কাৰ্য অতি দুৰ্ভাগ্যজনক আজি চৰকাৰখনক সফলপথ আমি ধিক্কাৰ দিছোঁ দুজন কমিশ্যন দুজন আবকাৰী বিভাগত আবকাৰী বিষয়াক আচলতে নিলম্বন কৰি পেলাই দায় সামৰিলে নহ'ব ইয়াৰ কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰা লালিগুড় য'ৰ পৰা আহিছে যদি গভৰ্ণমেণ্টৰ হাত আছে লালিগুড় লাইচেঞ্চ টকাৰ বাতিল কৰক নিষিদ্ধ কৰক এই কথা মই ক'ব বিচাৰিছোঁ ঠিক আছে এক মিনিট কথাটো হৈছে কি ৰাজনীতি হ'ব নালাগে মই ৰাজনীতিৰ উদ্ধত গৈ কথাখিনি ক'ব বিচাৰিছিলোঁ কিন্তু ৰাজনীতি যেতিয়া হৈছে ক'ব লাগিব 2005 চনত 2006 চনত আছুতোষ অগ্নিহোত্ৰী তেতিয়া ডিব্ৰুগড় ডিচি আছিল ডিব্ৰুগড় ডিচি থাকোঁতে সেই সময়ত লালিগুড়ৰ যিবিলাক গুদাম আছিলে গুদামবিলাক চিল কৰি দিছিলে চিল কৰি দিয়াৰ পিছত তাতে যিবিলাক ব্যৱসায়ী লালিগুড়ৰ যিবিলাক মাফিয়া সেই সময়ৰ আবকাৰী মন্ত্ৰীক লগত কথা পাতি গোটেই গুদামবিলাক খোলাই দিয়া হৈছিলে খোলাই দিছিলে কি বুলি যে এইবিলাক কেটেল ফিড গতিকে এইবিলাক কোনো কাৰণত গতিকে এনেকুৱা নহয় যে আজি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্ব যিখন চৰকাৰ আমাৰ চৰকাৰখনেতো আবকাৰী ক্ষেত্ৰখনত যথেষ্ট নিয়ন্ত্ৰণ কৰিছে আবকাৰী যিটো ক্ষেত্ৰ এইটো নিয়ন্ত্ৰণ কৰিছে আজি বিৰজি বৰদৈয়াত যিটো কেলেংকাৰী এইটো দেখিছে আপোনালোকে যে সুৰাৰ মাফিয়া আজি জেললৈ গৈছে ঠিক আছে লগে নিয়ন্ত্ৰণ কৰিছে আপুনি যদি কথাখিনি যদি সম্পূৰ্ণ কৰিব নিদিয়ে মই মানে একেবাৰে বন্ধই কৰি দিম ঠিক আছে আপুনি বাক্যটো সম্পূৰ্ণ কৰিব লাগিব শেষ কৰি লওক এতিয়া কথাটো চাওক যে এই লালিগুড়ৰ যিখিনি মাফিয়া বা লালিগুড়ৰ যিখিনি ব্যৱসায়ী এই ব্যৱসায়ীটো আজিৰ পৰা চলা নাই এইটো বহুত আগৰ পৰা চলি আছে চলি আছে এতিয়া বিজেপিৰ দিনত চলি থাকিব মই এইটো কৈছোঁ যে এইটো পলিচি মেটাৰ এটা এই পলিচি মেটাৰটো এইটো চাওক যে আবকাৰী যিখন আইন আছিলে এই আইনখন বহুত পূৰ্বৰ পৰা আমাৰ ইয়াত চলি আছিলে 2016 চনত এই আইনখন সংশোধন কৰা হৈছে মানে এখন এমেণ্ডমেণ্ট হৈছে এমেণ্ডমেণ্ট হোৱাৰ পিছত এতিয়া এইটো হয় কিছুমান নেগলিজেঞ্চ মই মানি ল'ম 2017 চনত যেতিয়া বিষাক্ত সুৰা পান কৰি যেতিয়া মানুহ মৃত্যু হৈছিলে সেই সময়ত যদি বিষয়াসকল যিবিলাক বিষয়া আবকাৰী বিষয়া যদি তাত ইনভলভ আছিল তেওঁলোকক যদি ছাছপেণ্ড কৰিলে বা তেওঁলোকৰ পৰা যদি কঠোৰ ব্যৱস্থা ল'লেহেঁতেন তেতিয়াহ'লে এটা ভয় মানুহৰ থাকিলেহেঁতেন এই কথাটো আমি আজি এতিয়া উপলব্ধি কৰোঁ আৰু এই কথাটো চাব লাগিব যে এইটো একদম ডাইৰেক্ট মই আপোনাক কৈছোঁ যে এজন IAS অফিচাৰ সেই সময়ত যিজন কমিশ্যনাৰ ছেক্ৰেটাৰী হিচাপে আছিলে এই মানুহজনেই এই আবকাৰী বিষয়াবিলাকক সুৰক্ষা দি থোৱাৰ কাৰণে আজি এই অৱস্থাটো হৈছে এইবিলাক নেগলিজেঞ্চ আমি মানি ল'ব লাগিব মই সমস্যাটো সমাধানৰ পক্ষত কথাখিনি কৈছোঁ সমস্যাটো সমাধানৰ পক্ষত মই এইকাৰণে কথাখিনি কৈছোঁ যে আজি চাওক পৰিমল শুক্লবৈদ্য ডাঙৰীয়াৰ আজি পদত্যাগ দাবী কৰিছে কিন্তু পদত্যাগকেতো সমস্যাটো সমাধান নকৰে কাৰণ পৰিমল শুক্লবৈদ্য ডাঙৰীয়া এজন মন্ত্ৰী আবকাৰী বিভাগ গোটেই অসমৰ ইতিহাসত যে আবকাৰী যিটো ব্যৱস্থা এই ব্যৱস্থাটোত আজি যিটো দুৰ্নীতি এই দুৰ্নীতিৰ নাশ শেষ কৰাৰ কাৰণে তেখেতে কাম কৰিছে পৰিমল শুক্লবৈদ্য ডাঙৰীয়া এজন মন্ত্ৰী যিজন মন্ত্ৰীৰ দিনত আজি এই আবকাৰী গোটেই ব্যৱস্থাটো এটা ট্ৰান্সপাৰেণ্ট এটা ৱেলে অনা হৈছে
সংস্কাৰটো একেদিনাখনে নহয় কংগ্ৰেছৰ দিনত ইমানখিনি পাপ তেওঁলোকে কৰি থৈ গ'ল ইমান তেওঁলোকৰ মাফিয়াগিৰি চলিলে সেই সময়ত এই ব্যৱস্থাটো এই চিষ্টেমটো একেদিনাখনে সংশোধন কৰাটো সম্ভৱ নহয় গতিকে এটা সংশোধনীৰ কাৰণে আজি চৰকাৰখনে নিৰন্তৰভাৱে চেষ্টা কৰিছে কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে এতিয়া কি কৰিব লাগিব এতিয়া কথাটো হৈছে যে কিছু ব্যৱস্থা গ্ৰহণ কৰিব লাগিব সেই বিষয়টো লৈ আহিম সেই বাস্তৱসন্মত ব্যৱস্থাৰ কাৰণে যোগাত্মক যিখিনি পৰামৰ্শ আছে সেই পৰামৰ্শখিনি আগবঢ়োৱা উচিত ঠিক আছে মই এই বিষয়টো লৈ আহিম মই শৈলেন্দ্ৰ পাণ্ডে আছে যে গোটেই বিষয়টো এতিয়া আবকাৰী বিভাগৰ বিৰুদ্ধে দুখ ঠেলি দিছে আনকি সুভাষ দত্তও কৈছে যে আবকাৰী বিভাগেও দায়িত্ব কিছু স্বীকাৰ কৰিব লাগিব আবকাৰী বিভাগৰো অৱহেলা আছে বুলি সুভাষ দত্তও কৈছে ডাইৰেক্ট কমিশনাৰ সেক্ৰেটাৰী আছে গতিকে মানুহ মৰিব এইবিলাক বিষয়ৰ ভুলৰ গতিকে আজিৰ তাৰিখত আবকাৰী বিভাগে আজি যিবোৰ অভিযান চলাইছে এই অভিযানবোৰ আগতে চলাব লাগিছিল নাই নিশ্চয়কৈ এতিয়া আমাৰ সন্মানীয় বিধায়ক মহোদয় এটা তথ্য কৈছে যে অমুক চনত এইবিলাক ঘটনা হৈছে এই কেইমাহমান আগৰ কথা গোলাঘাটত হৈছিল এটা ঘটনা গোলাঘাটত হোৱাৰ সময়ত প্ৰায় 6 জন আবকাৰী বিষয়া কৰ্মচাৰী সাসপেনশন কৰা হৈছে জেলতো দিয়া হৈছে আৰু তাতকৈ ডাঙৰ কথা এই যে কৈ আছে মানুহ যে মৰিলে মন্ত্ৰী পদত্যাগ কৰিব লাগে এই মানুহখিনি যিখিনি মদ খাই মৰিছে সেইটো অবৈধ চুলাই মদ খাবলৈ অবৈধ এইটো ইলিগালি ডিষ্টিল লিগাৰ হয় এই অবৈধ চুলাই মদ চলি আছে মানে আবকাৰী বিভাগে নিয়ন্ত্ৰণ কৰিব পৰা নাই আমি কৈ আছো যে আজিতো গোটেইখন জিলাতে আপাৰ আসামৰ প্ৰায়বোৰ জিলাতে মানে সুৰা বিক্ৰীৰ হাৰটো যথেষ্ট বেছি আমাৰ হাতত থকা ষ্টেটিক মতে আৰু সেই হিচাপে এই যে আমাৰ ডাঙৰীয়া ক'লে হয় যে তেওঁলোকে দেশীয় সুৰাটো বিৰোধিতা কৰি আছে হয় দেশীয় সুৰাৰ যিটো নতুন আবকাৰী নীতি প্ৰৱৰ্তন কৰিলে বা নতুন আবকাৰী আইন প্ৰৱৰ্তন কৰিলে যিবিলাক 1910 চন আৰু 1964 চনৰ আইন যিটো ভাৰত স্বাধীনৰ আগৰ আইন আৰু নীতিৰে চলি আছিলে বিভাগটো সেইবিলাকক সম্পূৰ্ণৰূপে সলনি বা সেইবিলাকক সংশোধন কৰি 2016 চনৰ পৰা যি নতুন আইন প্ৰৱৰ্তন কৰা হয় তাৰ ঠাইত যিবিলাক কান্ট্ৰি স্পিড বা দেশীয় সুৰা বিক্ৰীৰ ব্যৱস্থা কৰা হ'ল বা উন্নত মানদণ্ডৰ প্ৰস্তুত কৰি বিক্ৰীৰ ব্যৱস্থা কৰা হ'ল এই মন্ত্ৰীৰ দিনত তে সেইখিনিহঁতৰ জৰিয়তে যদি তাক যদি আমি সহায় কৰিলো হয় তেতিয়াহ'লে এনেকুৱা ধৰণৰ দুৰ্ঘটনাবিলাক হ'বলৈ নাপায় কাৰণ এই কান্ট্ৰি স্পিডটোত যিবিলাক বস্তু ব্যৱহাৰ কৰিবলৈ আমাৰ নিৰ্দেশনা দিয়া হৈছে তাত দেহৰ কাৰণে ক্ষতিকাৰক কম বাকীবিলাকতকৈ আৰু চুলাই মদটো সম্পূৰ্ণ ইলিগেল এই বস্তুটো আমি সামাজিকভাৱেও যি ব্যৱস্থা আছে সমাজ ব্যৱস্থা তাৰ জৰিয়তে আমি জাগৰণ আনিব লাগিব তাৰোপৰি যোৱা 9 ফেব্ৰুৱাৰী এইটো আমি অফিচিয়েলি কৈছোঁ যোৱা 9 ফেব্ৰুৱাৰীত মন্ত্ৰী মহোদয়ৰ কঠোৰ নিৰ্দেশ যে যিটো উত্তৰ প্ৰদেশত ঘটনা সংঘটিত হৈছিলে মন্ত্ৰী মহোদয়ে কঠোৰ নিৰ্দেশ দিছে যে কোনোবা ঠাইত যদি কিবা কাৰণত এনেকুৱা বিষাক্ত সুৰাৰ সেৱনৰ কিবা ঘটনা সংঘটিত হয় সেই এৰিয়াৰ অঞ্চলৰ আবকাৰী বিষয়া দোষী হ'ব লাগিব আৰু দ্বিতীয়তে যিটো লালিগুৰৰ কথা কৈ আছে লালিগুৰটো নিয়ন্ত্ৰণটো আবকাৰী বিভাগৰ হাতত নাথাকে আৰু আবকাৰী বিভাগে মন্ত্ৰীজনে যি চেষ্টা কৰিছে যোৱা 2-2.5 বছৰত সেই চেষ্টা মন্ত্ৰীৰ কথা মই কোৱা নাই ঠিক আছে শৈলেন্দ্ৰ পাণ্ডে মই মন্ত্ৰীৰ কথা কোৱা নাই যি ধৰণে আজি খুৰাটো চলি আছে চুলাইটো চলি আছে আজি গোলাঘাটত হৈছে তিতাবৰত হৈছে গোলাঘাটৰ পৰা তিতাবৰলৈ বহুতখিনি দূৰ এটা বৃহৎ এলেকা এটা এই ব্যৱস্থাটোত পৰিছে বিষাক্ত চুলাই মদেই হওক বা যি ধৰণৰ মদেই হওক কি হ'ব পাৰে ক্ৰিমিনেল কনস্পিৰেসি হ'ব পাৰে হেতু কোনে কৰিব পাৰে তদন্ততে কথা বতৰাবিলাক ওলাব কাৰণ কেলে চাওক আজি এই যে খুৰাটো যে বিষাক্ত হ'ল এই খুৰাটো বিষাক্ত হোৱাটোৱে ক্ৰিমিনেল কনস্পিৰেসি এটা ঠিক আছে অবৈধটো হয় চুলাই মদটো অবৈধ হয় এই অবৈধ চুলাই লগত কিন্তু এটা ক্ৰিমিনেল কনস্পিৰেসিও এটা জড়িত যে আছে এই কথাটো কিন্তু খাটাক ঠিক আছে এইবিলাক এই কালপিট বিলাকে কঠোৰৰ পৰা কঠোৰ শাস্তি পাব লাগে মই ঠিক আছে কঠোৰ শাস্তি পাব লাগে আইন ক'ত আইন 2000 এতিয়া সুভাষ দত্ত ডাঙৰীয়াই ক'লে যে কংগ্ৰেছে বহুত পাপ কৰাৰ পিছত এইখিনি আজি সেই পাপৰ ফল কি বিজেপিয়ে ভুগি আছে নেকি বিজেপি লৈ আছে নেকি পৰিৱৰ্তনৰ কথা কোৱা লাহে লাহে মিনিমাইজ হ'ব লাহে লাহে 3টা বছৰ পাৰ হৈ গ'ল কেতিয়া লাহে লাহে হ'ব ব্যৱস্থা এটাৰ পৰিৱৰ্তন যেতিয়া কথা আহে আইনগত প্ৰচেছে হোৱা নাই কথাটো আপুনি ভালকৈ বুজা আপুনি বিধায়ক সন্মানীয় বিধায়ক আপুনি জানে যে এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মৰ কথা এইটো এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম হওঁতে আজি চাওক এটা ব্যৱস্থা চলি আছিলে আবকাৰী বিভাগৰ মই এইটো কৈ গ'লোঁ এজন একদম ডাইৰেক্ট আঙুলিয়াই দিছোঁ এজন IAS অফিচাৰক আঙুলিয়াই দিছোঁ এইবিলাকে কংগ্ৰেছ চৰকাৰৰ দিনত এনেকুৱা ধৰণৰ অবৈধভাৱে এনেকুৱা ধৰণৰ কাম কাজবিলাক কৰি আছিল আৰু হঠাৎ একেখিনি অফিচাৰ নহয় জানো এই অফিচাৰখিনিক সংস্কাৰ কৰোঁতেও কিছু সময় লাগিব অফিচাৰখিনিক চৰকাৰে চলাব লাগিব সংস্কাৰ কৰোঁতে সময় লাগিছে চৰকাৰে সেই অফিচাৰবিলাক কিয় লাগাম লগোৱা নাই
কিয় ব্যৱস্থা কৰা নাই? এখেতটো ক'লেই, আমিতো জেলত গৈছে। ইয়াতো বিষয়াও জেলত পঠোৱা হৈছে এইবাৰ আৰে সৰু সৰু বিষয় জেলত আৰু পঠাই জেলত যাব। নাই। এইটো কেছৰ পিছত আৰু জেলত যাব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে, যদি কম্প্ৰমাইজ কৰা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে, আবকাৰী মন্ত্ৰীয়ে কৈছে আৰু মানুহ জেলত যাব। ঠিক আছে। ইয়াত যি এই ক্ৰিমিনেল কনস্পিৰেঞ্চি যি জড়িত সেই সকলো জেলত যাব। ঠিক আছে, সকলোৱে কঠোৰ মই কঠোৰ ডাক্তৰ আছে। অৰিন্দম বৰ্মন, এই গোটেই যিটো সুৰা ট্ৰেজেডি, গোটেই সুৰা ট্ৰেজেডিটোত ইথাইল এলকহলৰ কথা কৈছে, কোনোবাই মেথানলৰ কথা কৈছে বা মিথানলৰ কথা কৈছে। এতিয়া এই বিষাক্ত সুৰাৰ বিষয়টো সন্দৰ্ভত মানে চিকিৎসা বিজ্ঞানে কি কয় যে এইটো সুভাষ দত্তই এবাৰ কৈছে যে খাদ্যাভ্যাস আছে। এইটো আজি ৭০ বছৰ স্বাধীন হোৱাৰ পিছত আজি যে এনেকুৱা এটা ঘটনা হ'ব পাৰিছে, এইটো এটা বিৰাট লজ্জাজনক কথা। আৰু এই হুডছ ট্ৰেজেডি যোনটো কয় আৰু এইটো প্ৰান্তে প্ৰান্তে ভাৰতৰ প্ৰান্তে প্ৰান্তে এইটো মাহে মাহে হৈ থাকে। আৰু এইটোৰ কিন্তু সমাধান খুব উজু। আপুনি যোনটো মিথানল যোনটো কয়, দেট ইজ দ্য কমনেষ্ট ছাবষ্টেঞ্চ যোনটোৰ টক্সিচিটিৰ কাৰণে আমাৰ এই প্ৰব্লেমটো হয়। আমি ৰন্ধন গেছ ইজ এ অডাৰলেছ ছাবষ্টেঞ্চ, অডাৰলেছ গেছ। আমি তাতে এটা প্ৰডাক্ট দি পেলাই আমি গোন্ধ ওলাওঁ, যাতে আমি গম পাওঁ যে এইটো লিক কৰি আছে। আমাৰ ঘৰত লিক কৰিলে আমি যে গোন্ধ পাওঁ, এই গেছৰ গোন্ধ ওলাইছে। আচলতে কিন্তু ৰন্ধন গেছত গোন্ধ নাথাকে। তো এইটো অলৰেডি 70s 70ৰ দশকত অলৰেডি প্ৰস্তাৱ ওলাই গৈছে যে মিথানল যোনটো আমি বাৰ্নিছ বনাবৰ কাৰণে ইউজ কৰোঁ, সেইটোত এটা এনেকুৱা প্ৰডাক্ট লগাই দিয়ক যাতে মানুহে গোন্ধ পালে এইটো নাখায়। এইটো কিয় লাগু হোৱা নাই এইটো আপোনালোকে ইয়াতে নহয়। এইটো এই মিথাইলৰ কথাটো হ'ল যে আচলতে সেই অকল মিথানল নহয়, মই কমনেষ্ট ছাবষ্টেঞ্চ আজি সেইটো ইউৰিয়া ইউজ হয় আৰু স্পিৰিট নাই। সেই যৌগটো যেতিয়া মানে ইষ্ট যেতিয়া হয়, গেলোৱা হয়, যেতিয়া যৌগ সৃষ্টি হয়, এতিয়া ইথাইল হ'ল নে মিথাইল হ'ল সেইটো পৰীক্ষাগাৰত যাব লাগে। এতিয়াতো এইবিলাক অবৈধভাৱে মনে মনে কৰে আৰু সম্পূৰ্ণৰূপে মানে মনে মনে লুকাই লুকাই কৰে। সেইকাৰণে আমি অবৈধ বুলি কৈ আছোঁ। সেইটো কোনো কাৰণতে চলিব নালাগে। আৰু বহু জিলাত আপুনি আচৰিত হ'ব, এই তিনিচুকীয়াটো হৈছিলে যে প্ৰথম মিথাইল এলকহলটো বাই প্ৰডাক্ট নহয়, ইট ইজ ইউজ টু ইনক্ৰিজ দ্য পটেঞ্চি। এইটো মানে দি দিয়া হয় যাতে সেইটো যদি আমি যদি আমাৰ থলুৱা যিবিলাক লিকাৰ, আমাৰ এইটো মিথানলটো কোনোবাই প্ৰডাক্ট হোৱা নাই, এইটো কোনোবাই ইউজ কৰি লগাবই লাগিব। এইটো তেনেকুৱা এতিয়া আমাৰ সাজ পানী যে প্ৰস্তুত হয়, আমাৰ যে পৰ আপং যিটো বনায়, আমাৰ চাইমদ যিটো বনায়, তাতে এটা হেৰি দিয়া হয়, আমাৰ গছৰ পাত এনেকৈ ধৰণে এইটো দিয়ে। এইবিলাক মানে এটা হেৰি। গতিকে আজি চাব, আজি এই যিটো ছিষ্টেম, এই যিটো চুলাইমদ বনোৱাৰ যিটো ছিষ্টেম, এইটো যিটো মানে কেমেষ্ট্ৰি ভাষাত এইটো ডিষ্টিলেশ্যন বুলি যিটো কয়, এই গোটেই প্ৰক্ৰিয়াটো বন্ধ কৰাৰ প্ৰয়োজন। আৰু এটা কথা, এই কামবিলাক লুকাই চুকুৰিয়ে হয়, চুলাই ঘাটি যিমান আছে লুকাই চুকুৰি হয়। কিন্তু এই কথাটো সঁচা যে আমাৰ এক্সাইজ ডিপাৰ্টমেণ্টৰ বহুত অফিচাৰে জানে ক'ত চুলাই ঘাটি চলে। আজি অভিযান চলিছে আৰু বহুত ক্ষেত্ৰত এইখিনি নিয়ন্ত্ৰণ কৰাটো সম্ভৱ, নিয়ন্ত্ৰণ কৰিছে। বহুত পুলিচ অফিচাৰ এনেকুৱা আছে যি ভাঙিছে, বৰ্তমান কোনো চিৰিয়াছ ব্যৱস্থা ব্যৱস্থাটো কঠোৰ হোৱা নাই। আজি গভৰ্ণমেণ্টৰ এটা কাছাচৰা নামৰ ডিব্ৰুগড়ত এটা সাংস্কৃতিক সন্ধিয়া চলি আছে। অতি শ্ৰম দুৰ্ভাগ্যজনক, কিমান মানুহৰ মৃত্যু হৈছে, তাৰ পিছতো তেওঁলোকে কোনো কাণ ধাৰ নকৰি তেওঁলোকে ডেন্স মাৰিছে, নাচ দিছে, তেওঁলোকে বিভিন্ন সাংস্কৃতিক সন্ধিয়া পাতিছে। এই অতি দুৰ্ভাগ্যজনক। চাহ জনগোষ্ঠীৰ প্ৰতি ইমান চিৰিয়াছ থকা হ'লে আজি তেওঁলোকে আচলতে আজি যিসকল তাতে পাতিছে, ৰামেশ্বৰ তেলী, সঞ্জয় কিষাণ, তেৰছ গোৱালা প্ৰমুখ্যে কেইবাজন, পল্লৱ লোচন দাসো তাতে আছে। তেওঁ ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগে। নাই এতিয়া চাওক, বিভাগটো কিন্তু কাম কৰিছে, অতি অপৰাধ কৰিছে তেওঁলোকে। বিভাগে কাম কৰিছে। এই কথাটো মই মানি নলয় কাৰণে শুই থকা নাই, চৰকাৰ শুই থকা নাই। এক মিনিট, চাহ জনগোষ্ঠীৰ উত্তৰণৰ কাৰণে, চাহ জনগোষ্ঠীৰ কল্যাণৰ কাৰণে আজি বিভিন্ন ধৰণৰ যিবিলাক চৰকাৰী আঁচনি, এই চৰকাৰী আঁচনিবিলাক বা বিভিন্ন ধৰণৰ কাৰ্যসূচীবিলাক এতিয়া অব্যাহত আছে। আজি চাহ শ্ৰমিকসকলৰ কাৰণে বা চাহ বাগিচাৰ অঞ্চলৰ যিবিলাক ৰাইজ, এই ৰাইজসকলৰ সৰ্বাংগীন বিকাশৰ কাৰণে যিবিলাক আঁচনি, যেনে ধৰি লওক আমাৰ লাইনৰ ৰাস্তাবিলাক যে বনোৱা হৈছে, বা আমাৰ এতিয়া ছাত্ৰ ছাত্ৰীসকল, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক এতিয়া স্কিল ডেভেলপমেণ্ট ট্ৰেইনিঙৰ বিভিন্ন ধৰণৰ আঁচনিবিলাক গোটাই লৈ অনুষ্ঠানটো হৈছে। আৰু অনুষ্ঠানটো আয়োজন কৰোঁতে এটা বিশাল এটা খা খৰচ থাকে,
কিন্তু তাতে এতিয়া গান নাচ হৈছে নে নাই মই বিশাল খৰচতকৈ ড্ৰপ হৈছে কিন্তু স্পষ্ট কৈছো যে গোটেই ঘটনাটো তদন্ত আমি এইটো কাৰণে বিচাৰিছো তদন্ত হ'ব লাগে কাৰণ এতিয়া চুলাই মদটো বাগিচাৰ অঞ্চলত প্ৰচলিত হয় গাঁও অঞ্চলত প্ৰচলিত হয় সকলোৱে চুলাই মদটোৰ পিনে কথাটো টানি লৈ গৈছে এতিয়া কথাটো হ'ল কি এটা বৃহৎ এৰিয়া গোটেই স্প্ৰেড হৈছে এটা জায়গাত নহয় চুলাই মদটো মানুহৰ ঘৰত বনাই কোনবা ঘৰৰ পৰা মানুহ খুব এটা 10টা 20টা বা ওচৰ চুবুৰীয়া মানুহবিলাক হ'লহেঁতেন এতিয়া গোলাঘাটৰ পৰা আৰম্ভ কৰি যোৰহাটলৈকে পাইছে ইমান বৃহৎ এৰিয়া স্প্ৰেড হৈ গৈছে হেতু কাৰণে এটা তদন্ত হোৱা প্ৰয়োজন আছে আৰু আমি এইটো কাৰণে কৈছো তদন্ত দিছে কিন্তু ভালদৰে তদন্ত হ'ব লাগিব কালপ্ৰিট কোন আছে তাত হেতু ওলাব লাগে এতিয়া লালিগুৰৰ কথা কৈছো লালিগুৰত সেই বিষাক্ত দ্ৰব্যটো মিহলি হৈ আছে নে এই যে চৰকাৰে যিটো দেখিও হুৰাৰ ব্যৱস্থা কৰিছে তাত এতিয়া মিহলি হৈ আছে সেইটো দেখিও হুৰা খাই হোৱাই নাই নহয় দেখিও হুৰা খাই হোৱাই নাই এটাও নকব এইটো অবৈধ চলাই দেখিও হুৰা হোৱাই নাই দেখিও হুৰা খাই হোৱাই নাই 2018ত গোলাঘাটৰ দয়াঙত যেটো হৈছিল তাত আমি যেতিয়া পৰ্যবেক্ষণ কৰিছিল তাত পেকেট ওলাইছিল মানুহৰ না পেকেট নাই আমাৰ পেকেটৰ ব্যৱস্থা নাই 2017ত পেকেটৰ ব্যৱস্থা 2016 চনৰ পৰা তাতো আমি উঠাই দিয়া এটো চৰকাৰী হোৱা নহয় মদৰ মহলা ওলাইছিল গতিকে আমি এটো চৰকাৰী হোৱা নহয় বৃহৎ এৰিয়া মানুহৰ ঘৰত উঠাই দিয়া গৈছে এটো কাৰণে তদন্ত হ'ব লাগে আৰু ইয়াত অবৈধ চলাই মদ খোৱাৰ কাৰণে আপোনালোকৰ মুখৰ পৰা গোলাঘাটত আজি দেশীয় পুৰা বিক্ৰী কৰিবলৈ কনস্পিৰেসি কোনে বাধা দিছে আগে কেইবিলাক পৰিষ্কাৰ হ'ব লাগিব আপোনালোকৰ সংগঠনে যদি কোনো কাৰণত আমাক সহায় কৰে আবকাৰী বিভাগক কৈ থকাৰ পিছত আবকাৰী কেলে ব্যৱস্থা লোৱা নাই নিশ্চয় কৈ লৈছে আপুনি নিজে কৈছে যে দেশীয় পুৰা প্ৰৱৰ্তন আপুনি বিৰোধিতা কৰিছে আপোনাক কৰিলে কেনেকৈ হ'ব দেশীয় পুৰা চুলাই মদৰ এই যে বিফল হৈছে স্বীকাৰ কৰক স্বীকাৰ কৰিব লাগিব মানুহে সহযোগ নকৰিলে বিফল হ'ব যিকোনো এখন চৰকাৰে বিফল হ'ব মানুহে জানে সব জানে আপোনালোকৰ ইমান ডাঙৰ সংগঠন এটা আহ্বান জনাও এতিয়া আমি আহ্বান জনাও য'ত এই হুৰাবিলাক আছে ইতিমধ্যে সব জব্দ হ'ব লাগে আৰু কোনো যাতে আজিৰ তাৰিখৰ পৰা হুৰা ব্যৱহাৰ নকৰে তাৰ এটা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে হয় এইটো আদৰণীয় কথা কৈছে আপুনি আদৰণীয় কথা কৈছে এটা হয় ঠিক আছে আজি আমাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ কাৰণে ব্যৱস্থা ল'ব লাগে ৰাজনীতি সবে কৰিব কিন্তু ৰাজনীতি এইটো সময়ত নহয় কাৰণ ইমান ডাঙৰ এটা ভাল কথা কৈছে আজি অসমৰ এইটো সমস্যা হোৱা কাৰণে এটা মানুহে আলোচনা কৰি থৈ দিছে আৰু বেলেগ জায়গাত হোৱা হেতেন এটা ইন্টাৰনেশনাল ইস্যু হ'লহেতেন নহয় ঠিক আছে পৱন বেৰিয়া এটা গুৰুত্বপূৰ্ণ কথা কৈছে আৰু আমি বাৰে বাৰে কৈছো দেখিও হুৰা প্ৰচলনৰ যিটো ব্যৱস্থা কৰা সেইটো বন্ধ কৰিব লাগে কেনেকৈ স্বাস্থ্যৰ উন্নত কৰিব পৰা যায় তেনেকুৱা ব্যৱস্থাবিলাক গ্ৰহণ বিহাৰৰ দৰে ষ্টেটত যেতিয়া ড্ৰাই ষ্টেট হিচাপে ঘোষণা কৰে অসম চৰকাৰ কিয় নোৱাৰে আচ্ছা পৱন সেইটো কাৰণে আমি কৈছো তেওঁ নৈতিক দায়িত্ব গোটেই ইলিগাল ডাম্পিং হৈ যাব অসমত চাৰিওকাষেতো মদ চলে ঠিক আছে এক মিনিট এটা বাক্য দুৰ্গা ভূমিজ ডাঙৰীয়াই ক'লে যে বিহাৰৰ দৰে অসমখন ড্ৰাই ষ্টেট হ'ব লাগে মই ড্ৰাই ষ্টেট ব্যক্তিগতভাৱে কৈছোঁ দেই মই হেৰি হিচাপত কোৱা নাই ব্যক্তিগতভাৱে অসমখন ড্ৰাই ষ্টেট হ'লে মই খুবেই ভাল পাওঁ কাৰণ মই নিজেও মদ নাখাওঁ মদ খোৱাটো একদম আৰু এই যে আলোচনাটো যে আজি অংশগ্ৰহণ কৰিবলগীয়া আছে মই নিজে অস্বস্তিত ভুগি আছোঁ এইটো কথাটো হৈছে যে চাওক দুৰ্গা ভূমিজ ডাঙৰীয়াই এটা কথা ক'লে যে বিহাৰৰ দৰে অসমক ড্ৰাই ষ্টেট কৰিব লাগে যে কংগ্ৰেছ দলে তেখেতসকলৰ নিৰ্বাচনী মেনিফেষ্টোত এই কথাটো আনিব নেকি যে অসমখনক তেখেতসকল গভৰ্ণমেণ্ট আহিলে মানে ড্ৰাই ষ্টেট কৰিব ৰাজনীতিটো চাওক ৰাজনীতিটো এটা লিমিট থকা উচিত আজিৰ এই দিনটোত অন্ততঃ ৰাজনৈতিক কথা বতৰাবিলাক কোৱাতকৈ এই সমস্যাটোৰ সমাধান ক'ত আজি পৱন বেদিয়াই এই কথাটো কৈ আছে পৱন বেদিয়াক মই এইকাৰণে ভাল পাইছোঁ পৱন বেদিয়াৰ আজি আচ্ছাৰ আজি ষ্টেটটো ক্লিয়াৰ বিষাক্ত বন্ধ হ'ব লাগে সৃষ্টি হয় সেইটো প্ৰথম বন্ধ হ'ব লালি গোৰ লাইসেন্স জব্দ লিখিত কৰিব লাগিব এই মুহূৰ্তত ৰাজনীতিতকৈ সমস্যাটো সমাধান ক'ত হ'ব য'ত লাইসেন্স লিখিত হ'ব এক মিনিট কোন ৰাজনীতি কোনেও কৰিব নালাগে পৱন বেদিয়াই এটা কথা কৈছে যে আজিও যিহেতু এই ঘটনা হৈ আছে মৃতকৰ সংখ্যা বাঢ়িয়ে আছে যিসমূহ দেশীয় খুৰা অবৈধ খুৰা যি খুৰাই নহওক এই খুৰা অন্তত কিছুদিনলৈ বন্ধ কৰক আবকাৰী বিভাগে কঠোৰ স্থিতি লওক বন্ধ জব্দ কৰক আৰু সেই খুৰা
নষ্ট কৰি দিয়ক, তাৰ পিছতহে স্বাস্থ্য সুৰক্ষিত হ'ব। সেই কথাটোৱে পৱন বেৰিয়াই নিশ্চয় ক'ব গৈছে। পৱন বেৰিয়া এটা বাণিজ্যিক বিৰতিৰ পিছত আমি পুনৰ উভতি আহিম এই অনুষ্ঠানলৈ। শৈলেন্দ্ৰ পাণ্ডে আমি আহিম, ডাক্তৰ অৰিন্দম আছে আৰু পল্লৱ লোচন দাসৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম এটা বিৰতিৰ পিছতে। আমি কথা পাতি আছোঁ শতিকাৰ সৰ্ববৃহৎ সুৰা ট্ৰেজেডি আৰু বিভিন্ন দল সংগঠন বা চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য সন্দৰ্ভত কেইবাগৰাকী অতিথি আছে, কিন্তু এই মুহূৰ্তত আমি সংযুক্ত হৈছোঁ পল্লৱ লোচন দাসৰ সৈতে। চাহ জনজাতি কল্যাণ মন্ত্ৰী পল্লৱ লোচন দাস, আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ অনুষ্ঠানলৈ। আমি ইতিমধ্যেই কথা পাতিছোঁ যে এক দুখদায়ক ঘটনা আৰু আপুনিও মন্ত্ৰীৰ দায়িত্বত আছে, চাহ জনজাতি কল্যাণ মন্ত্ৰী। চৰকাৰক এই মুহূৰ্তত কি ক'ব, নিজৰ চৰকাৰখনকে কি ক'ব সেয়া সুধিবৰ মন গৈছে। গোটেই বিষয়টো সন্দৰ্ভত যিহেতু মৃতকৰ সংখ্যা বৃদ্ধি পায়ে আছে, আজিৰ তাৰিখত চৰকাৰখনৰ কৰণীয় কি আছে বা চৰকাৰক আপুনি কি ক'ব খুজিব? পল্লৱ লোচন ডাঙৰীয়া, আপোনাৰ পৰা স্পষ্টভাৱে জানিব খুজিছোঁ এইখিনি মুহূৰ্তত। প্ৰথম কথা, যি ঘটনাটো ঘটিছে ই দুৰ্ভাগ্যজনক, আমাৰ কাৰো কাম্য নহয় এনেকুৱা ঘটনা এটা ঘটাটো। আৰু আমি যদি চাওঁ আমাৰ সমাজখনে সকলোতকৈ ডাঙৰ ব্যাধি হৈছে আমাৰ মাদক দ্ৰব্য। আমি ছাত্ৰ অৱস্থাৰ পৰাই ইয়াৰ বিৰুদ্ধে সংগ্ৰাম কৰি আহিছিলোঁ। ছাত্ৰ সংগঠনত থকা অৱস্থাটো আমাৰ যিমান সংগঠন আছে, সামাজিক সংগঠন, আমাৰ ছাত্ৰ সংগঠন বা আমাৰ যিমান মানে ৰাজনৈতিক সংগঠন, সকলোৱে ইয়াৰ বিৰোধিতা কৰে। কাৰণ আমি মাদক দ্ৰব্যটো আমাৰ সমাজৰ পৰা নাইকিয়া কৰিব নোৱাৰিলে সমাজখন আগবাঢ়ি যাব নোৱাৰিব। এতিয়া মূল কথা হৈছে যে আমি মাদক দ্ৰব্য নাইকিয়া কৰিম কেনেকৈ। প্ৰথম কথা হ'ল আমাৰ মাজত থকা অন্ধবিশ্বাস, কুসংস্কাৰখিনি আমি আঁতৰাবৰ কাৰণে ৰাইজক সজাগ সচেতন আৰু শৈক্ষিকভাৱে আগবঢ়াই লৈ যাব লাগিব। সেইকাৰণে চৰকাৰৰ যিমান শৈক্ষিক কৰ্মসূচী আছে সেইখিনি ৰূপায়ণ কৰিবৰ কাৰণে আমি চাহ বাগিচা অঞ্চলসমূহক সামৰি লোৱাৰ এটা নতুন পৰিৱেশ নিৰ্মাণ কৰাৰ কাৰণে আমি ইতিমধ্যে চেষ্টা কৰিছোঁ। আৰু চাহ জনজাতি কল্যাণ বিভাগৰ ফালৰ পৰা আমি চেষ্টা কৰিম এইবাৰৰ পৰা যে আগতো আমি কেইবাটাও NGOৰ জৰিয়তে আমি মাদক দ্ৰব্য নিমাৰণী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ, যদিও এইবাৰ আমি চাহ বাগিচা কৰ্তৃপক্ষৰ লগত জড়িত হৈ শ্ৰম বিভাগ, চাহ জনজাতি কল্যাণ বিভাগ মিলি পেলাই আমি এই মাদক দ্ৰব্যৰ বিৰুদ্ধে ভালকৈ এটা জনজাগৰণ সৃষ্টি কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। আৰু আজি যিটো ঘটনা এইটো ঘটি গ'ল, মই ভাবোঁ এইটো সকলোতকৈ ডাঙৰ শিক্ষা সমাজখনৰ বাবে আৰু আমাৰ যিসকল মানুহে আজিও মাদক দ্ৰব্য সেৱন কৰি আছে তেখেতসকলৰ বাবে। কাৰণ তেখেতসকলে এইটো ভাবিব লাগিব যে এটা সময়ত যি সময়ত চাহ বাগিচাৰ ছাত্ৰ সমাজৰ পৰা বহুত ধ্ৰুৱজ্যোতি কৰ্মীৰ দৰে আজি নিউৰ'চাৰ্জন হৈছে, আজি ACS অফিচাৰ হ'বলৈ গৈছে, IPS অফিচাৰ, IS অফিচাৰ হ'ব পৰা পৰ্যায়ত আজি ল'ৰা ছোৱালী আগবাঢ়িছে, ভাল খেলুৱৈ ওলাইছে, ভাল শিক্ষাবিদ, বিভিন্ন কালচাৰেল লেভেলত আগবঢ়াৰ পৰিৱেশ এটা হৈছে। একেটা সময়ত যদি কোনোবাই সেই মাদক দ্ৰব্য সেৱন কৰি যদি সমাজখন পিছ পৰি যায়, এইটো কেতিয়াও আমাৰ গ্ৰহণযোগ্য নহ'ব। সেইকাৰণে মই গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল যে মই আপোনাক এইটো মন্ত্ৰী হিচাপে সুধিব খোজা নাই, মই আপোনাক প্ৰাক্তন ছাত্ৰ নেতা হিচাপে সুধিছোঁ। বিজেপি চৰকাৰ কওক, কংগ্ৰেছ চৰকাৰ কওক, অসম গণ পৰিষদৰ চৰকাৰ কওক, প্ৰতিখন চৰকাৰে চাহ জনগোষ্ঠীৰ সমস্যা সমাধানৰ ক্ষেত্ৰত কিবা নহয় কিবা প্ৰকাৰে ব্যৰ্থ হৈছে। ব্যৰ্থতাটো নিশ্চিতভাৱে আছে। ব্যৰ্থতা এইটোৱে আছে যে আমি সমাজখনক যি ধৰণৰ মৰম আদৰ কৰি সমাজখনক সংস্কাৰ কৰিব লাগে সেইখিনিত ব্যৰ্থতা আছে। কাৰণ আমি বিচাৰিব লাগিব যে সমাজখনৰ মানুহৰ যিখিনি আৱেগ অনুভূতি সেইখিনি উপলব্ধি কৰি পেলাই আমি আগবাঢ়িব লাগিব। সেইকাৰণে আমি সমাজখনৰ যিখিনি জাতি গঠন প্ৰক্ৰিয়াটো চলি আছে, বিভিন্ন জাতি জনগোষ্ঠীৰে এইটো সমাদিত এটা সমাজ, এই সমাজৰ ব্যক্তিৰ লগত ভাৱ বিনিময় কৰি তেওঁলোকক সংস্কাৰ কৰিব লাগিব যে প্ৰত্যেকটো লাইনত অবৈধ যিটো মদৰ ভাটি আছে সেইখিনি যাতে উচ্ছেদ কৰিব লাগে। মানুহৰ যিটো মদ খোৱাৰ অভ্যাস, এই অভ্যাসটো নাইকিয়া কৰিব লাগিব। যেতিয়ালৈকে আমি অভ্যাস নাইকিয়া কৰিব নোৱাৰোঁ সমাজখন আগবাঢ়িব নোৱাৰে। তাত একমাত্ৰ মই দেখোঁ যেতিয়ালৈকে শৈক্ষিক পৰিৱেশ এটা নিৰ্মাণ কৰিব নোৱাৰিম, আমি শিক্ষাৰ প্ৰসাৰ কৰিব লাগিব, আমি তাত মানুহৰ মাজত সজাগতা সৃষ্টি কৰিব লাগিব আৰু আমি চেষ্টা কৰিব লাগিব যে তাত মাদক দ্ৰব্যৰ যাতে সেৱন কৰা পৰিৱেশ এটা নহয়। মই এটা সাধাৰণ উদাহৰণ দিব বিচাৰিছোঁ। যোৱাবাৰ মোৰ ফুলবাৰী বুলি চাহ বাগিচা এখন, ফুলবাৰী চাহ বাগিচাখনত যোৱাবাৰ যেতিয়া ফাকুৱাৰ সময় হৈছিলে তাত মহিলাসকলৰ লগত আমাৰ আলোচনা হৈছিলে। তাত মহিলাসকলে সিদ্ধান্ত ল'লে যে ক'লে যে আমাৰ চাহ বাগিচাত এই সময়ত ফাকুৱাৰ সময়ত কোনো মদ খাব নোৱাৰিব। আৰু মহিলাসকল ওলাই আহি পেলাই সেই ফাকুৱাৰ সময়ত কোনো মানুহক মদ খাবলৈ তেওঁলোকে পৰিৱেশ নিদিলে। কোনোবাই যদি মদ খালে তেওঁলোকক বুজা
বুজালে আৰু কেতিয়াবা কিছুমানৰ ওপৰত অলপ ৰুষ্ট হৈ পেলাই তেওঁলোকে অলপ কঠোৰ পদক্ষেপো গ্ৰহণ কৰিলে এটা পৰিৱেশ নিৰ্মাণ হ'ল এই তেনেকৈ যদি আমি চাহ বাগিচাত থকা আমাৰ যিমান সামাজিক সংগঠনসমূহ ছাত্ৰ সংগঠনসমূহ আৰু তাত থকা ৰাজনৈতিক সংগঠনসমূহ যদি আমি একাকাৰ হৈ এই মদ বিৰুদ্ধে যদি কাৰ্যসূচী এটা যদি আমি ৰূপায়ণ কৰিব পাৰোঁ আৰু আপোনালোক সংবাদ সেৱকসকলে আপোনালোকে যথেষ্ট সমাজখনৰ উন্নয়নৰ বাবে কাম কৰিছে আপোনালোকে যদি এগ্ৰেছিভ বাতৰি পৰিৱেশন কৰি যিটোৰ জৰিয়তে মানে মানুহৰ মাজত এটা সজাগতা বৃদ্ধি হওক যাতে মদ কোনো কাৰণত কোনো মানুহে নাখায় আৰু ক'ৰবাত যদি অবৈধ মদৰ বেহা চলিছে তাক যাতে চৰকাৰেও কঠোৰভাৱে পদক্ষেপ গ্ৰহণ কৰক তাৰ থকা সামাজিক সংগঠনসমূহো পদক্ষেপ গ্ৰহণ কৰক আৰু আপোনালোকেও তেওঁলোকৰ বিৰুদ্ধে এখন সংগ্ৰাম কৰক তেতিয়া মই ভাবোঁ সমাজখন আগবাঢ়ি আহিব ঠিক আছে পল্লৱ লোচন দাস ডাঙৰীয়া মই পৰৱৰ্তী সময়ত পুনৰ যোগাযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিম এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ ডক্টৰ অৰিন্দম বৰ্মন মই আপোনাক সুধিব খুজিছোঁ এতিয়া মিথানলৰ প্ৰভাৱটো যিহেতু বহুত মাত্ৰাত খুৰা বহুত বিশাল এটা এৰিয়া বা এলেকা এটা হৈছে এই ধৰণৰ বিষক্ৰিয়া এই বিষক্ৰিয়াটো বহু দিনলৈ থাকিব পাৰে নেকি মানে যদি মিথানল ষ্টক কৰিছে ধৰক এই গোটেই আমি যোনখিনি আমি তেখেতেতো আজি কৈছে যে তেখেতে মদ নুচুৱে কিন্তু তেখেতৰ যদি নিজৰ সাংঘাতিক খেতি বাৰী নাই তেখেতে আজি বজাৰত গ'লে তেখেতে নিজে একদম হেৰি হ'ব পাৰেনে যে ফেইট থাকিব পাৰেনে যে কল কিনিছে চিকেন কিনিছে মাটন কিনিছে ক'ৰবাত এণ্টিবায়'টিক ক'ৰবাত হৰমন ক'ৰবাত নেফটেলিন গতিকে এইটো এটা টিপ অফ আজি যোনটো ঘটনা এইটো বিৰাট দুখৰ ঘটনা এইটোৰ কাৰণে আজি আমি আলোচনা কৰিছোঁ ইট ইজ জাষ্ট আ টিপ আপুনিতো নিজে মদ নাখায় কিন্তু আপুনি বজাৰত অলমষ্ট গোটেইখিনি বস্তুৱে আপোনাৰ মানে হাইব্ৰিডৰ পৰা আদি কৰি গতিকে এইবিলাকৰ এটা আপোনাৰ মানে ইনস্পেক্টিং এজেঞ্চি যোনবিলাক আছে সেইখিনি ভালকৈ কাম কৰি সক্ৰিয়ভাৱে কাম কৰিব লাগে নহ'লে জনসাধাৰণ মদ নাখালেই যে তেওঁ সুৰক্ষিত সেইটোতো তুমি ক'ব নোৱাৰা নেফটেলিন খালে তোমাৰ কিডনি ডেমেজ হয় হৰমন খোৱাৰ কাৰণে আমাৰ বাচ্চাবিলাকৰ অভাৰৱেট হৈ আছে এবনৰ্মেল ডেভেলপমেণ্ট হৈ আছে তো এইবিলাকৰতো প্ৰশাসনে যদি এইখিনি ইনস্পেক্ট নকৰে সক্ৰিয়ভাৱে তো আমিতো সাধাৰণ জনতাই আমি কি কৰিম এই ঠিক আছে প্ৰভাৱটো বেছি দিনলৈ থাকিব পাৰে নেকি যদি সেই খুৰা থাকি যায় গোটেই ঘটনাবিলাক পিছতো থাকি যাব পাৰে মিথানল বস্তুটো হৈছে আটাইতকৈ দুখ লাগে যে এইটো বস্তু আচলতে ইমিডিয়েটলি ট্ৰিটমেণ্ট পাব লাগে কিন্তু কথাটো হৈছে যোনখিনি মিথানল পয়জনিঙৰ কাৰণে যোনখিনি চিমটমছ হয় সেইখিনি মানুহে ভুল বুজে যে ই মদ খাই উৎপাত কৰিছে বমি হয় উল্টা পুল্টা কথা পাতে এবনৰ্মেল বিহেভিয়াৰ কৰে 3-4 ঘণ্টা মূৰৰ বিষ হয় এইবিলাক চব মদ খালেও হয় মানে নৰ্মেল এবনৰ্মেল ঠিক আছে বাৰু ঠিক আছে যোনটো আমি ছেফ বুলি কওঁ তো সেইটোৰ কাৰণে ট্ৰিটমেণ্টটো পিছুৱাই যায় আৰু এবাৰ কিন্তু ছাপ'জ আজি মিথানেল খালা খাই পেলাই তোমাৰ ঘূৰি আহিলে কিন্তু এটা কথা অলমষ্ট most of the patients তাহাঁতৰ ভিজনটো যায় ব্লাইণ্ড হৈ যায় মানে জীৱনটো যদিও বাচে বহুত ক্ষেত্ৰত মানে ব্লাইণ্ড হৈ যায় গতিকে এইখিনি সময়তো যিসকল দৰ্শকে চাই আছে সেই সকলকো অনুৰোধ জনাইছোঁ আপোনালোকে সজাগতা সৃষ্টিৰ কাৰণে ব্যৱস্থা লওক এই যি চুলাই বা অবৈধ মদৰ ব্যৱস্থা এই ব্যৱস্থাত যাতে কোনো লোকেই আৰু প্ৰাণ হেৰুৱাবলগীয়া নহয় যিখিনি অসুস্থ হৈ গ'ল তেওঁলোকৰ সুচিকিৎসাৰ ব্যৱস্থা স্বাস্থ্য বিভাগে কৰক চৰকাৰে কৰক কিন্তু আৰু যাতে কোনেও এই ধৰণৰ ঘটনাৰ বশৱৰ্তী হ'বলগীয়া নহয় বশৱৰ্তী হৈ প্ৰাণ বিসৰ্জন দিবলগীয়া নহয় অসুস্থ হ'বলগীয়া নহয় তাৰ কাৰণে সচেষ্ট সকলোৱে হওক পৱন বেদিয়া গোটেই বিষয়টো সন্দৰ্ভত এতিয়া মন্ত্ৰীও কৈছে যে এটা সজাগতা সৃষ্টিৰ প্ৰয়োজন আছে কিন্তু আজিৰ তাৰিখত আশ্বস্ত হ'ব পৰা পৰিৱেশ এটা আছে নে নাই যে চৰকাৰৰ ফালৰ পৰা আশ্বস্ত কৰিব পাৰিছেনে যে আৰু এই ধৰণৰ ঘটনা নহয় কালি যদি 50 জন বা 56 জন মানুহ আছিল আজি কিন্তু 100 পাৰ হৈ গ'ল কৰবাত কোনোবাখিনিত এই স্বাস্থ্যৰ খণ্ডটো গুৰুত্ব দিবলগীয়া প্ৰয়োজন আছে নেকি যে ইমানখিনি মানুহ যদি এনেকুৱা ধৰণৰ এটা সমস্যা আহি পৰে তেনেহ'লে কেনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব নিশ্চয় ল'ব লাগিব এই ঘটনাটো সংঘটিত হোৱাৰ পিছত চৰকাৰে ক্ষিপ্ৰতাৰে যি পদক্ষেপ লৈছে সেই পদক্ষেপ কিন্তু আদৰণীয় হয় সেইটো আমি মানো কিন্তু আজি ইনসিডেন্টটো হোৱাৰ কাৰণে পদক্ষেপটো লৈছে আমি ভাবো যে চিৰকালৰ কাৰণে এনেকুৱা এটা পদক্ষেপ লয় যাতে এনেকুৱাও সিচুৱেশ্যন আৰু পুনৰাবৃত্তি কেতিয়াও নহয় হেতু এটা কঠোৰ এটা আইনী ব্যৱস্থা কিন্তু ল'বই লাগিব অসম চৰকাৰে তাৰপিছত মই বাৰে বাৰে এইটো কথাই কৈছোঁ যিহেতু আমি চাহ জনগোষ্ঠীৰ লোকসকলে সুৰাত
তেওঁলোকে অলপ অভ্যাস এটা আছে আসক্তি আছে গতিকে এই আসক্তিটো নাইকিয়া কৰিবৰ কাৰণে আমি চেষ্টা কৰি আহিছোঁ আমি বিগত সময়ত বহু চেষ্টা কৰিলোঁ আৰু এইটো একেবাৰে নাইকিয়া কৰিবলৈ হ'লে অলপ সময় লাগিব আৰু আমাৰো চেষ্টা লাগিব আৰু চৰকাৰো এটা প্ৰচেষ্টা এটা লাগে চৰকাৰৰ কিন্তু এতিয়া যে চৰকাৰে দেখিও সুৰাটো প্ৰচলন কৰিবৰ কাৰণে লাইচেঞ্চ দিয়াৰ ব্যৱস্থা কৰিলে আৰু এইটো বন্ধ হ'বই লাগিব কাৰণ এতিয়া দেখিও সুৰাৰ নামত কিন্তু এই অবৈধ সুৰাৰ এই ব্যৱসায়টো চলি আছে গতিকে সেইকাৰণে আমি আজিৰ এই মজিয়াৰ পৰাই কৈছোঁ যে দেখিও সুৰাৰ ব্যৱস্থাটো অসম চৰকাৰে যিটো কৰিলে এইটো কিন্তু বন্ধ হ'বই লাগিব আৰু এইটো যেতিয়ালৈকে বন্ধ নহয় তেতিয়াহ'লে আমি যিমানেই এৱাৰনেছ নকৰোঁ কিয় যিমানেই সজাগতা নিদিওঁ কিয় এই প্ৰচলনটো কিন্তু চলি থাকিবই গতিকে সেইটো কাৰণে আমি ৰাইজক আহ্বান জনাওঁ যে ৰাইজটোৱে এই ইনচিডেণ্টটো হোৱাৰ পিছত চবেই অনুভৱ কৰিছে আমাৰ ৰাইজেও অনুভৱ কৰিছে ৰাইজে নিশ্চয় দেখিছে 117জনকৈ মানুহ মৰিছে গতিকে ৰাইজে এৱাৰনেছ এটা লওক আৰু ভৱিষ্যত দিনত কেনেকৈ সমাজখন সংস্কাৰ কৰিব পৰা যায় এটা সমাজ অকল এটা 40জন 25জন মানুহ নহয় এটা সমাজ শেষ হৈ গৈছে আৰু এইটো সমাজ যাতে পুনৰ এটা ভাল সুস্থ সমাজ হিচাপে গঢ়ি উঠক অকল চাহ জনগোষ্ঠীৰ মাজতেই নহয় গাঁও অঞ্চলত এটা সমাজ এটা গঢ়ি উঠক তাকে আমি কামনা কৰিছোঁ আৰু চৰকাৰকো আমি দাবী জনাইছোঁ যে যিসকল নিহত পৰিয়াল আছে সেই নিহত পৰিয়ালসকলক অতি কমেও 10 লাখ টকাৰ এককালীন সাহায্য দিবৰ কাৰণে আমি দাবী জনাইছোঁ আৰু যিসকল এতিয়া বৰ্তমান চিকিৎসাধীন হৈ আছে তেওঁলোকক অতি কমেও 5 লাখ টকাৰ এককালীন সাহায্য দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু লগতে এটা প্ৰসংগ আহিছে যিটো সময়ত 117জনকৈ মানুহ মৰিছে অসম চৰকাৰে তাত কাঁচা চনা বুলি এটা অনুষ্ঠান কৰিছে মই ভাবোঁ অসম চৰকাৰে নিজৰ এই চাহ জনগোষ্ঠীৰ যিহেতু 117জনকৈ মানুহ মৰিছে এই কথাটো হৃদয়ংগম কৰি আজি এই কাৰ্যসূচীটো বাতিল কৰি দিলে বেছি ভাল বাতিল কৰক সেইটো কথাই ক'ব খুজিছে ঠিক আছে পৱন বেদিয়া মই আহিম আপোনাৰ ওচৰলৈও এটা বাণিজ্যিক বিৰতি ল'ম বিৰতিৰ পিছত আমি চৰকাৰে আচলতে কাঁচা চোনা বাতিল কৰিব লাগে নেকি সেই কথা সুভাষ দত্তই হয়তো কিবা কথা জনাব এটা বাণিজ্যিক বিৰতিৰ পিছত আমি পুনৰ উভতি আহিম এই আলোচনালৈ আমি কথা পাতি আছোঁ শতিকাৰ সৰ্ববৃহৎ সুৰা ট্ৰেজেডিৰ বিষয়ে এতিয়া এইখিনি সময়ত অভিযোগ কৰিছে পৱন বেদিয়াই যে ডিব্ৰুগড়ত যিটো কাঁচা চোনা নামৰ প্ৰগ্ৰেম পাতিছে সেইটো সাংস্কৃতিক কাৰ্যসূচী বাতিল হ'ব লাগে আৰু এই সময়ত যিটো সময়ত চাহ জনগোষ্ঠীৰ বৃহৎ সংখ্যক লোক এটা দুৰ্যোগৰ মুখামুখি হৈছে এখন সমাজ উচন হৈ গৈছে সেইখিনি সময়ত এনে নাচ গানৰ কোনো অৰ্থ নাই সুভাষ দত্ত এই ব্যৱস্থা বন্ধ হ'ব লাগে এই কালচাৰেল প্ৰগ্ৰেম নহয় ইতিমধ্যে মিটিং চলি আছে মিটিং শেষৰ পিছতে অনুষ্ঠান বন্ধ হ'ব বুলি মোক জনাইছে এতিয়া ঠিক আছে সেইটো আদৰণি জনাম যদি কালচাৰেল প্ৰগ্ৰেম নাপাতে এতিয়া পৱন বেদিয়াই কেইটামান কথা কৈছে এইটো মই তেখেতৰ লগত এই কথাকেইটাত একমত কোনকেইটা কথাত একমত মই কৈছোঁ শুনক এটা সময় আছিল সেই সময়টোত আমাৰ বিশেষকৈ বৃহত্তৰ যিখন চাহ জনগোষ্ঠীয় সমাজ যদিও মই সমাজখনৰ ভিতৰত নহয় কিন্তু মই চাহ বাগিচাৰ ওচৰতে থাকোঁ গতিকে চাহ বাগিচাৰ বিভিন্ন কাৰ্যক্ৰমৰ লগত মই নিজে জড়িত বা সাংস্কৃতিকভাৱেও মই এই সমাজখনৰ লগত মোৰ এটা সম্পৰ্ক আছে এতিয়া এটা বিষয় আপুনি চাব যে বিগত সময়খিনিত আমাৰ চাহ জনগোষ্ঠীয় ৰাইজৰ মাজত সচেতনতাটো যথেষ্ট বৃদ্ধি পাইছে চাহ বাগিচাৰ লাইনবিলাকত এতিয়া আমাৰ শিক্ষিত যুৱক যুৱতীৰ সংখ্যা যথেষ্ট বাঢ়িছে আৰু আগতে এনেকুৱা আছিল যে আমাৰ চাহ বাগিচাৰ বহুত শ্ৰমিক তেখেতসকল কিছু যথেষ্ট সংখ্যক মানুহ এতিয়াও নিৰক্ষৰ বা এই মানুহবিলাকৰ পঢ়া শুনাৰ বিশেষ হেৰি নাই এতিয়া এটা পৰিৱৰ্তন হৈছে এতিয়া চাহ বাগিচাৰ লাইনবিলাকত এতিয়া আমাৰ ইলেক্ট্ৰিফিকেশ্যন হৈ গ'ল 3 বছৰত হৈছে ইলেক্ট্ৰিফিকেশ্যনৰ লগে লগে এতিয়া আমাৰ যে ইলেক্ট্ৰনিক টিভিবিলাক এতিয়া ঘৰে ঘৰে হৈছে চবৰ ঘৰতে টিভিবিলাক আছে যদি কোনোবাই বাতৰি কাকতখন পঢ়িব নাজানে বা নোৱাৰে বা এইটো তেখেতসকলৰ তাত এভেইলেবল নহয় তথাপিতো এই ধৰণৰ শ্ব'বিলাক এতিয়া আমাৰ চাহ বাগিচাৰ লাইনৰ প্ৰায়বিলাক মানুহে চায় এই কথা বতৰাবিলাক চাহ বাগিচাৰ ৰাইজৰ লাইনৰ বহুত মানুহৰ মাজত এই কথা বতৰাবিলাক চৰ্চা হয় গতিকে এই আজি এই অনুষ্ঠানটোৰ পৰা আমি যিসকলে অনুষ্ঠানটো চাই আছে বা যিসকলে চোৱা নাই তেখেতসকললৈও মেছেজ দিব পৰাকৈ এই কথাটোকে আমি ক'ব বিচাৰিছোঁ যে এই যিটো সজাগতা মই কেতিয়াও নকওঁ মই দলৰ মুখপাত্ৰ হিচাপে মই গভৰ্ণমেণ্টৰ যিটো এক্সাইজ পলিচি মই এক্সাইজ পলিচিটোক মই বিৰোধিতা নকৰোঁ বা কৰিব নোৱাৰোঁ কিন্তু কথাটো হৈছে যে এই যিটো সুৰা এই সুৰাৰ যিটো প্ৰচলন এই প্ৰচলনৰ ক্ষেত্ৰত কিন্তু এৱাৰনেছৰ যথেষ্ট প্ৰয়োজন আছে আৰু এই এৱাৰনেছটো ক্ৰিয়েট কৰাৰ ক্ষেত্ৰত আজি আচ্ছাই যেনেকৈ ধৰণে কৈছে যে তেখেতসকল দেখিছোঁ মই বিভিন্ন কাৰ্যক্ৰমত তেওঁলোকৰ লগত সহযোগ কৰিছোঁ তেখেতসকলে বহুত আগৰ পৰাই এই সুৰাৰ প্ৰচলনৰ বিৰুদ্ধে এতিয়া মই একদম লাষ্ট এটা মই লাইন মই ক'ব বিচাৰিছোঁ যে চৰকাৰখনৰ যিটো সদিচ্ছা
চৰকাৰখনৰ সদিচ্ছাটো কিন্তু আছে সদিচ্ছাটো এই থকাটো নিয়মৰ দৰকাৰ ক্ষেত্ৰত। সেইকাৰণে চৰকাৰ নিৰ্বাচিত সদিচ্ছাটো আছে কাৰণে আজি পৰিমল শুক্লবৈদ্য ডাঙৰীয়াৰ মই আপোনাৰ ওচৰলৈ আকৌ আহিম পৰিমল শুক্লবৈদ্য ডাঙৰীয়াৰ নেতৃত্বত এই যিটো সংস্কাৰ ঠিক এই আছে। সংস্কাৰটোৱে কিন্তু এটা গতি পাইছে ঠিক আছে। আৰু মই ভাবোঁ যে ঠিক আছে, এই মন্ত্ৰীজনক এই ক্ষেত্ৰত আমি সকলোৱে সহযোগ ঠিক কৰা আছে ঠিক আছে মই দুৰ্গা ভূমিজ ডাঙৰীয়া চৰকাৰৰ সদিচ্ছা আছে সদিচ্ছা থাকিব লাগিব চৰকাৰ সেইকাৰণে নিৰ্বাচিত কৰা হৈছে তাত কোনো দ্বিমত নাই মোৰ প্ৰশ্নটো হ'ল যে চৰকাৰখনে আজি দায়িত্ব স্বীকাৰ কৰিব লাগে নে নালাগে যে এই যিটো ঘটনা নৈতিক দায়িত্ব স্বীকাৰ কৰিবই লাগিব সুভাষ ডাঙৰে বেয়া পোৱা কোনো কথা নাই ইয়াত কাৰণ ইমান ডাঙৰ এটা ভাৰতৰ ইতিহাসত অসমত এনেকৈ এটা ঘটনা মৰ্মান্তিক ঘটনা এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিব লাগিব আৰু এটা কথা ঠিক যে এতিয়া চুৰাই ক'ৰ পৰা হয় কেনেকৈ বনে এই লালি গুড়ৰ ব্যৱস্থা যদি বন্ধ কৰা নাযায় তেতিয়া কোনো কাৰণ চুৰাই বন্ধ নহয় তেতিয়া আন্তৰিকতা ক'ত হ'ব তাত ব্যৱস্থা ক'ত হ'ব তাত আজি এটা চুলাই বাৰী যদি ধৰে মিনিমাম জৰিমনা কৰিব এৰি দিয়া হৈছে বহুত আমি দেখিছোঁ আজি আপোনাৰ ইয়াৰ কথাটো এইটো যে নন ধাৰা বেলেবল হোৱা প্ৰৱৰ্তন নাই কৰা এতিয়া গৈছে, কোনো জামিন নাপায়। আৰু দত্তৰাৰ কথা এটা ক'লে যে অসমৰ চব চাহ বাগিচাত যিটো বিদ্যুতৰ ব্যৱস্থা কৰা হৈছে সেইটো কিন্তু নহয় ডুমডুমা সমষ্টিৰ তাৰাজান চাহ বাগিচা দীঘৰতৰং শিলিখা প্ৰমুখ্য বহুত চাহ বাগিচাত এতিয়াও আপোনাৰ বিদ্যুতৰ ব্যৱস্থা হোৱা নাই আৰু বহু চাহ বাগিচা এতিয়া বিদ্যুতৰ দাবী গভৰ্ণমেণ্টে কৰিব নোৱাৰে কাৰণে তাই ক্লাষ্টাৰ মিটাৰ চলি আছে যিটো কমাৰ্চিয়েল দৰমহা পায় 2000 আৰু তেওঁলোকে বিলৰ নামত 1000-1500 দি থাকিব লাগে এই যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে গতিকে মই এতিয়া মই বিতৰ্কলৈ নাযাওঁ মানে কেইটামান লাইন বাকী আছে কেইটামান লাইন কেইঘৰমান কিছু সংখ্যক ফেমিলি বাকী আছে বহুত বাকী আছে এইখিনি সম্পূৰ্ণ এইটো আপোনাৰ দায়িত্ব আছে আপুনি বিধায়ক তাত ঠিক আছে এইখিনি ঠিক আছে কাৰেণ্টৰ ঠিক আছে লগত দায়িত্ব থাকিব দায়িত্ব থাকিব দায়িত্ব থাকিব উন্নত চিকিৎসা মই ভাবোঁ এতিয়া উন্নত চিকিৎসা আৰম্ভণিৰ পৰা যদি পোৱা হ'লে আজি এই অৱস্থাটো নহ'লে মৃত্যুৰ হাৰ কমি গ'লহেঁতেন এতিয়া আজি অলপ কিছু চিকিৎসক গৈছে তালৈ কিন্তু উন্নত চিকিৎসাৰ ব্যৱস্থাটো কৰিব লাগিব ঠিক আছে আৰু এটা কথা যোৰহাট মেডিকেল কলেজত পৰ্যাপ্ত পৰিমাণৰ উন্নত চিকিৎসা ব্যৱস্থা হৈছে যোৰহাট চিকিৎসালয় আৰু এই গোলাঘাটত যিহেতু স্পেচিয়েলিষ্ট কম গতিকে গোলাঘাটত এজন VRS লৈ এজন চিকিৎসকক কালিৰ পৰা তেখেতে সেৱা আগবঢ়াই আছে আৰু গুৱাহাটীৰ পৰা তালৈ চিকিৎসকৰ দল প্ৰেৰণ কৰিছে ডিব্ৰুগড় মেডিকেল কলেজৰ পৰা চিকিৎসকৰ দল ঠিক আছে চিকিৎসাৰ ক্ষেত্ৰত কোনো গাফিলতি নাই চৰকাৰখনে যেতিয়া এই গোটেই কথাখিনি যেতিয়া সন্মুখলৈ আহিছে দায়িত্ব কোনো ক্ষেত্ৰতে দায়িত্বহীন ঠিক আছে আমি এটা বিৰতি ল'ম বিৰতিৰ পিছত পুনৰ উভতি আহিম এই আলোচনালৈ গোটেই বিষয়টো সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ আমি এই আলোচনাৰ অনুষ্ঠিত কৰিছোঁ আৰু আমি আহ্বান জনাইছোঁ যে এই ধৰণৰ সুৰা যি ধৰণৰ সুৰাই মৃত্যু মাতি আনে সেই ধৰণৰ সুৰা অন্ততঃ কিছুদিনলৈ বন্ধ ৰাখক যি বিষাক্ত সুৰা এতিয়াও ক'ৰবাত উভৈনদী হৈ আছে সেই বিষয়টো সন্দৰ্ভত আবকাৰী বিভাগে দৃষ্টি ৰাখক আমি এটা বিৰতি ল'ম বিৰতিৰ পিছত শৈলেন পাণ্ডুৱে আপোনাৰ প্ৰতিক্ৰিয়া ল'ম এটা বিৰতি লৈছোঁ আমি পুনৰ উভতি আহিছোঁ এই আলোচনালৈ আমি কথা পাতি আছোঁ শতিকাৰ সৰ্ববৃহৎ সুৰা ট্ৰেজেডিৰ বিষয়ে এতিয়া বিভিন্ন ধৰণৰ অভিযোগ আহিছে যে আবকাৰী বিভাগ ব্যৰ্থ হৈছে আবকাৰী বিভাগে অবৈধ সুৰা নিয়ন্ত্ৰণ কৰিব পৰা নাই দুজন বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ কথা ইতিমধ্যে কোৱা হৈছে কিন্তু আজিৰ তাৰিখত এই যি ঘটনা এই যিটো শতিকাৰ সৰ্ববৃহৎ সুৰা ট্ৰেজেডিৰ ঘটনা এই ঘটনাত আবকাৰী বিভাগৰ যথেষ্টখিনি কৰণীয় আছিল যিখিনি কৰা নাই যাৰ বাবে এই ধৰণৰ ঘটনা সংঘটিত হ'ল সেই অভিযোগ আছে মই শৈলেন্দ্ৰ পাণ্ডে সেই অভিযোগ নিশ্চয় স্বীকাৰ কৰিব লাগিব যে আবকাৰী বিভাগৰ ব্যৰ্থতা আছে নহয় এতিয়া মানে আমি যদি ব্যৰ্থতা আছে নাই সেইটো চাবলৈ যাওঁ তেতিয়াহ'লে সমস্যাটোৰ পৰা আমি উদ্ধাৰ নাপাম প্ৰথম কথাটো হৈছে সমস্যাটোৰ পৰা উদ্ধাৰ কেনেকৈ ব্যৰ্থতাটো স্বীকাৰ কৰি উদ্ধাৰ কৰিব লাগিব কিন্তু এতিয়া ঘটনাটো হৈছে ব্যৰ্থ কেনেকৈ হ'ম প্ৰথম কথা হ'ল আমাৰ এই মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ মিনিষ্ট্ৰীৰ দায়িত্ব লোৱাৰ পিছত আবকাৰী বিভাগটো আমূল পৰিৱৰ্তন হৈছে অকল কথাৰে পৰিৱৰ্তন হোৱা নাই কামেৰে পৰিৱৰ্তন হৈছে প্ৰথম কথা হ'ল যিটো আবকাৰী বিভাগটোত আইনৰ অভাৱ আছিলে 1910 চনৰ মানে ব্ৰিটিছৰ যুগৰ আইন চলি আছিলে সেই আইন নাইকিয়া কৰি নতুন আইন প্ৰৱৰ্তন কৰিলে আৰু তাৰ বাহিৰে 1946 মানে ভাৰতৰ স্বাধীনতাৰ আগৰে বিধি চলি আছিলে সেইবিলাক বিধিও পৰিৱৰ্তন কৰিলে গতিকে ইমানখিনি কৰিলে আৰু যে এই যে মানুহ মৰাৰ কাৰণে তেওঁক দোষী সাব্যস্ত কৰি আছে মই এই কথাটো সম্পূৰ্ণৰূপে বিৰোধী কৰোঁ কাৰণ যিখিনি মানুহ মৰা বুলি তথ্য পোৱা গৈছে মৃত্যুৰ সেই সঁচাকৈ এইটো শোকজনক ঘটনা কিন্তু মানুহখিনিয়েতো অবৈধ চুলাই মদ খাইছে
অবৈধ চুলাই মদ আইডি লিগাৰ এইটো মানে দেশীয় সুৰা নহয় এইটো যিটো আপোনালোকে দেখাই আছে ইয়াত দেশীয় সুৰা এইটো দেশীয় সুৰা কোনো কাৰণতে নহয় কাৰণ দেশীয় সুৰা এতিয়াও প্ৰমাণ হোৱা নাই দেশীয় সুৰা খাইছে নে অবৈধ সুৰা খাইছে এতিয়া প্ৰমাণ হৈছে আমাৰ তাতে তদন্তকাৰী দল আছে তদন্তকাৰী তেওঁলোকে বেভাৰেজেছ লৈছে তেওঁলোকে এলকহলিক বেভাৰেজেছ লৈছে এইটো স্বীকাৰ কৰিব লাগিব আবকাৰী বিভাগ ব্যৰ্থ হৈছে চুলাই খালেও আবকাৰী বিভাগ ব্যৰ্থ চুলাই খালেও আবকাৰী বিভাগ ব্যৰ্থ চুলাই প্ৰচলন ৰোধ কৰিব পৰা নাই আপোনালোকৰ আবকাৰী বিভাগৰ কৰ্মচাৰীয়ে নিয়ন্ত্ৰণ কৰিব পৰা নাই আবকাৰী স্বয়ং গোলাঘাট জিলাতে যোৱা 2-3 মাহৰ ভিতৰত 85টা জামিনবিহীন গোচৰ পঞ্জীয়ন হৈছে বহু ভাটি ভাঙা হৈছে আৰু যোৱা 9 ফেব্ৰুৱাৰী তাৰিখে মন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত যাতে ইউপিত যিটো ঘটনা সংঘটিত হ'ল এনেকুৱা গতিকে তেনেকুৱা যাতে অসমত নহয় 9 ফেব্ৰুৱাৰী তাৰিখে এটা ৱাৰ্নিং মেছেজ দিয়া গৈছে চবতে সেই হিচাপে ইয়াত যথেষ্ট পৰিমাণত সকলোৱে আগ্ৰহ দেখুৱাই আগুৱাই আহিছে যথেষ্ট বিষয়ে আমি কামৰূপতো দেখা পাইছোঁ কামৰূপৰ বিষয়াগৰাকী যথেষ্ট আগুৱাই আহিছে গোলাঘাটতো য'ত যোন টুকুৰা ঠাইত শালমৰা বাগানত হৈছে সেই শালমৰা বাগানতো আৰু তাৰ কাষৰীয়া বাগানবোৰতো মিটিং হৈছে এৱাৰনেছ মিটিং অবৈধ চুলাই মদৰ বিৰুদ্ধে আৰু সেই অঞ্চলটোত গোলাঘাটত দেশীয় সুৰা কোনো কাৰণতে লাইসেন্স দিবই নিদিয়ে দেশীয় সুৰা লাইসেন্স দিলে ৰাইজেও প্ৰতিবাদ কৰে বা তাত আগুৱাই অহা নাই গতিকে তাত কোনো ধৰণৰ দেশীয় সুৰা যোৱাৰ কথাই নাহে দেশীয় সুৰা যদি গলে হয় সেইটো সম্পূৰ্ণৰূপে কেমিক্যাল টেষ্টিং কৰি দিয়া হয় আৰু সম্পূৰ্ণ IMFL আৰু দেশীয় সুৰা এই দুটা কেমিক্যাল টেষ্টিং কৰি আৰু উন্নত মানৰ ইএনএ গ্ৰেইন বেছ ইএনএ ব্যৱহাৰ কৰা হয় যিটো স্বাস্থ্যৰ পক্ষে কম ক্ষতিকাৰক গতিকে আগতে যিটো মহল ব্যৱস্থা আছিল সেইটো নাইকিয়া কৰি দিয়া গৈছে এতিয়া সম্পূৰ্ণৰূপে নতুন পদ্ধতিত সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে চলি আছে আৰু মন্ত্ৰীজনে অকল সেইটোৱে কৰে মন্ত্ৰীজনে আমাৰ বিভাগটোক ট্ৰান্সপ্লান্ট কৰিছে আগতে যিটো পৰিৱৰ্তন হৈছে বুলি কোৱা হৈছে কিন্তু ইনস্পেক্টৰ যিবিলাক আছে যিবিলাকৰ ইনস্পেক্টৰ থাকে তারা চুলাই মদ অভিযান ধ্বংস কৰিবৰ কাৰণে যায় তেওঁলোকে নিজৰ গাড়ী নাই নাই গাড়ী দিয়া হৈছে 82খন গাড়ী দিয়া হৈছে নতুনকৈ আমাৰ গভৰ্ণমেণ্টে পইচা দিয়া নাই গাড়ীৰ কাৰণে নাই দিয়া গৈছে 82খন গাড়ী দিয়া গৈছে চুলাই মদৰ বেপাৰীৰ পৰা তেওঁলোকে পইচা লৈ গাড়ী লৈ যায় নাই আগতে সেই ব্যৱস্থা আছিলে কিন্তু এতিয়া গাড়ী দিয়া গৈছে 82খন গাড়ী দিয়া গৈছে সেই গাড়ীৰ জৰিয়তে ইতিমধ্যে যথেষ্ট হৈছে আৰু আনকি এই দুদিনৰ ভিতৰত যিটো আমাৰ যিটো ঘটনা সংঘটিত হ'ল তাৰ পিছত মুখ্যমন্ত্ৰীয়ে আৰু আবকাৰী মন্ত্ৰীয়ে যিটো গোটেই সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিছে গোটেই সমগ্ৰ অসমত 90টা গোচৰ এনেকুৱা ৰুজু হৈছে আৰু 20 জনক আটক কৰা হৈছে আৰু আবকাৰী বিভাগৰ এটা কথা আপুনি স্বীকাৰ কৰক যে আবকাৰী বিভাগৰ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰী আছে যাৰ কাৰণে যাৰ সেউজ সংকেতত মন্ত্ৰীয়ে ব্যৱস্থা লৈছে কিন্তু সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব পৰা নাই য'ত আবকাৰী বিভাগ ব্যৰ্থ হৈছে এই ধৰণৰ ব্যৱস্থাৰ ক্ষেত্ৰত আবকাৰী বিভাগে সম্পূৰ্ণৰূপে দায়িত্ব গ্ৰহণ কৰিব লাগিব আমি স্পষ্টকৈ কৈছো আবকাৰী বিভাগ ইয়াত ব্যৰ্থ হৈছে আৰু আবকাৰী মন্ত্ৰী ডাঙৰীয়াও ব্যৰ্থ হৈছে তেওঁ বিগত সময়ত যিমানে ভাল নকৰক কিয় 117 জনকৈ যেতিয়া মানুহ মৰিব তেওঁ নিশ্চয় ব্যৰ্থ হ'বই লাগিব আৰু ইমান হাজাৰ লিটাৰ সাগে সাপ্লাই হৈছে কোৰ পৰা হৈছে কেনেকৈ হৈছে ইমান মানুহ মৰিছে বৃহৎ এৰিয়া গোটেই তেওঁ এইটো হেৰি কৰি লৈছে তো তেনে স্থলত তেওঁ এই অবৈধ হয় নে বৈধ হয়তো আমি নাজানো যদি অবৈধ হয় কিন্তু ৰোধ কৰিব কেলে নোৱাৰিলে ইয়াতো তেওঁলোকে ব্যৰ্থ হৈছে আৰু হেতু কাৰণে আমি পৰিমল শুক্লবৈদ্য ডাঙৰীয়াক অতি শীঘ্ৰে নিয়ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰিবই লাগিব আৰু তেওঁক আমি তেওঁক শৈলেন্দ্ৰ পাণ্ডে এটা কথা কৈছে এই যিখন 2016 চনত এক্সাইজ যিখন এখন যে এমেন্ডমেন্ট হ'ল এমেন্ডমেন্টৰ পিছত এনেকে আগতে ধৰিলে মানে এটো বেলেবল সেকশন আছিল এটা নন বেলেবল এটা নন বেলেবল কোনো এতিয়া যদি কোনোবা চাহ বাগিচাৰ মাজত যদি অবৈধ খুৰাৰ ঘাটি যদি পায় এবিলাক একদম পুৰা সিল কৰা বাগানখনে সিল হৈ যায় সিল কৰাৰ কাৰণে এটা যত ঘটনা এই আইনখন বেয়া বুলি কোৱা নাই সুভাষ আইন কৰিব লাগিব আইন কৰিব লাগিব এই আইনখন বেয়া বুলি কোৱা নাই ইয়াত বেয়া কোনটো হৈছে এই বিভাগৰ কৰ্মচাৰীয়ে ধন লৈ আছে আৰে মই ক'ব ন এই বস্তুটো আমি শুনো এনেকুৱা আজিলৈকে পৱন মেডিয়া আজিলৈকে হয়তো শাসক দলৰ কোনো মুখপাত্ৰ নাপাব যি কোনোবা অফিচাৰে বেয়া কাম কৰিছে তো বেয়া কাম কৰিছে বুলি কৈ থৈ গৈছে তেনেকুৱা মানুহ নাপাব মই কিন্তু কৈছো যে এক্সাইজ ডিপাৰ্টমেণ্টৰ কেইজনমান অফিচাৰ ধুৰন্ধৰ হয় আৰু সিহঁত ধুৰন্ধৰ হোৱাৰ কাৰণে সিহঁতৰ প্ৰতি একশ্যন হৈছে ডিচিপ্লিনাৰী একশ্যন হৈছে ইয়াত ছাছপেণ্ড হৈছে ইয়াৰ পৰৱৰ্তী সময়ত আৰু একশ্যন হোৱা হ'ব আৰু মই এই কথাটোতো কৈছোঁ যে ইয়াত যিবিলাক অসাধু লোক আছে এই অসাধু লোকসকলক নাকি লগাবই লাগিব তেখেতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বই লাগিব আৰু ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে যোনে নহওক লাগিলে সি কমিশনাৰ সেক্ৰেটাৰী হওক সি প্ৰিন্সিপাল সেক্ৰেটাৰী হওক এক্সাইজ ডিপাৰ্টমেণ্টৰ যেনেকুৱা ডাঙৰ অফিচাৰ হওক তাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব পৰিমল শুক্লবৈদ্য ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে এতিয়া কথাটো যে সমস্যাটো এই মানুহকেইটাক এৰেষ্ট কৰি দিলে হ'ব নেকি
এই সমস্যাটো সমাধানৰ যিটো পথ সেই কথাটোলৈ আমি আনিব বিচাৰিছোঁ সেই এতিয়া কথা হৈছে যে যিটো এৱাৰনেছ এই এৱাৰনেছটোত কেৱল গভৰ্ণমেণ্টৰ ফালৰ পৰা যদি দুখনমান মিটিং কৰি থাকে নহয় আজি কিছুদিনৰ আগতে ডিব্ৰুগড় যেতিয়া লয়া মাদুৰী যেতিয়া ডিচি আছিলে লয়া মাদুৰী এগৰাকী মহিলা অফিচাৰ হিচাপে তেওঁ এইটো এটা এডভান্টেজ আছিল তেওঁ চাহ বাগিচাৰ লাইনত গৈ তাৰ মহিলাসকলক লগত লৈ তেওঁ এৱাৰনেছ কেম্পেইন কৰিছিলে ভিডিঅ' উলিয়াইছিলে কৰিছিলে হয় সেইবোৰ ছ'চিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈছিলে এতিয়া কথাটো হৈছে যে এতিয়া ডিচিজনে কৰি আছে ডিব্ৰুগড় কোনোবা বিষয়াই একক প্ৰচেষ্টাৰ কৰা বিষয়টো নহয় এতিয়া কথা হৈছে আজি আচ্ছা আছে আজি আমাৰ চাহ বাগিচাত অন্যান্য যিবিলাক অনুষ্ঠান আছে এই অনুষ্ঠানবিলাকে তেখেতসকলে সহযোগ কৰিব এইটো মই একদম পূৰা বিশ্বাস আছে তেওঁলোকে সদায় আচ্ছাই বিশেষকৈ এই যিটো সুৰাৰ প্ৰচলনৰ বিৰুদ্ধে যথেষ্ট তেখেতসকলে অগ্ৰণী ভূমিকা লৈ আহিছে এতিয়া কথাটো হৈছে যে ৰাইজৰ মাজত যিটো সচেতনতা এই ৰাইজৰ মাজত সচেতনতাটো সৃষ্টি কৰিবৰ কাৰণে আৰু অধিক ব্যৱস্থা লোৱাৰ প্ৰয়োজন আছে বুলি আজি আমি উপলব্ধি কৰোঁ এই ক্ষেত্ৰত আমাৰ চৰকাৰে নিশ্চিতভাৱে ব্যৱস্থা ল'ব আৰু আমি ৰাইজক আমি অনুৰোধ জনাইছোঁ বিশেষকৈ আমাৰ যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান আছে তেখেতসকলে কিন্তু সহযোগ কৰিব মই প্ৰশ্নটো কৰিব খুজিছোঁ আমাৰ দুৰ্গা ভূমিজ ডাঙৰীয়া গোটেই এটা দুখদায়ক ঘটনা ইয়াক লৈ ৰাজনীতি কৰাৰ প্ৰয়োজন নাই বুলি আপুনিও কৈছে সুভাষ যুক্তও কৈছে অন্ততঃ এটা কথাত দুয়োটা ৰাজনৈতিক দলে কংগ্ৰেছ বিজেপিৰ মিল আছে মই প্ৰশ্নটো কৰিব খুজিছোঁ যে এই ধৰণৰ চাহ বাগিচাৰ ক্ষেত্ৰত আপোনালোকৰ চৰকাৰে কংগ্ৰেছেই হওক বিজেপিয়েই হওক য'ত গুৰুত্ব দিব লাগিছিল ত'ত গুৰুত্ব দিয়া নাই শিক্ষাত গুৰুত্ব দিব লাগিছিল স্বাস্থ্যত গুৰুত্ব দিব লাগিছিল তাত দিয়া নাই দুইখন চৰকাৰে দুইখন চৰকাৰে স্বাস্থ্যত গুৰুত্ব দিয়া আছে আজি মোবাইল মেডিকেল ইউনিট প্ৰত্যেকখন চাহ বাগিচাত দিয়া হৈছে চাহ বাগিচাৰ চিকিৎসালয়বিলাক উন্নত কৰিবৰ কাৰণে ব্যৱস্থা আপোনাৰ আজি চাহ বাগিচাত কিমানখন ভৱন বিদ্যালয় ক'ব কিমানখন বিদ্যালয় আছে এজনে মাত্ৰ বিদ্যালয়বিলাকত আছে এজনে মাত্ৰ শিক্ষক এবাৰ আপুনি বাজেটখন চাওক মই বাজেট চাইছো বাজেট চাই মই কৈছো বিদ্যালয়বিলাকৰ ব্যৱস্থা হৈছে মই পৰ্যাপ্ত হৈছে বুলি কোৱা নাই আৰু কৰিব লাগিব সেইটোৱে স্বাস্থ্য কিমান বেছি গুৰুত্ব দিব লাগিছিল কিমান গুৰুত্ব দিয়া নাই স্বাস্থ্যৰ ক্ষেত্ৰত শিক্ষা যিমান গুৰুত্ব দিব লাগিছিল দিয়া নাই শিক্ষাৰ ক্ষেত্ৰত আৰু অধিক গুৰুত্ব দিব স্কুল আছে বাগানত মই জনাইছো যে এলপি স্কুলবিলাক চৰকাৰী সম্ভৱ নহয় আজি মই আকৌ কৈছো যে কংগ্ৰেছৰ দিনত বাগিচাত যিবিলাক হেৰি হস্পিটেল আছে ইমানেই বাহিল যে আইতলা আনিব লাগে চৰকাৰ ল'ব লাগে কিন্তু তাত এটা গ্ৰেজুৱেলি চৰকাৰ হোৱা নাই চাহ বাগিচাৰ যিবিলাক চিকিৎসালয় এই চাহ বাগিচাৰ চিকিৎসালয়বিলাক এতিয়ালৈকে কোনো ব্যৱস্থা হোৱা নাই মোবাইল মেডিকেল ইউনিট আগতে হৈছিল নেকি কংগ্ৰেছৰ নেকি এতিয়া মোবাইল মেডিকেল ইউনিট প্ৰত্যেকখন চাহ বাগিচাত যোৱাৰ নাম মাত্ৰ হৈছে 108 গাড়ীখন গ'লে ব্যৱস্থা হৈছে চৰকাৰৰ ব্যৱস্থা হৈছে যিখিনি আপোনাৰ তাতে ডুমডুমা সমষ্টি আজি বিশা কুপিয়ে কওক বা অন্যান্য যিবিলাক চাহ বাগিচা আছে এই চাহ বাগিচাবিলাকতো এতিয়া মোবাইল মেডিকেল ইউনিট যায় আজি কুমচাং বাগানত আজি মোবাইল মেডিকেল ইউনিট থাকে কামত নাই কিয় নাই কামত পৰ্যাপ্ত মোবাইল মেডিকেল ইউনিটত ডক্টৰ নাই শ্ৰমিকসকলে আজি চিকিৎসা সক্ষম হৈছে আজি যদি ইমানখিনি উন্নত চিকিৎসা কৰা হ'লে বেমাৰ নহ'লে যিখিনি হৈছে বুলি কওক যিখিনি বেয়া বুলি কওক নাই সেই কথাটোৱে শিক্ষাৰ ক্ষেত্ৰত যিমান গুৰুত্ব দিব লাগিছিল সিমান দিয়া নাই গুৰুত্ব দিয়া হৈছে পৰ্যাপ্ত দিয়া হৈছে পৰ্যাপ্ত হোৱা নাই সেইকাৰণে এই ধৰণৰ ঘটনা ঘটি আছে মই বিজেপিৰ কথা কোৱা নাই কংগ্ৰেছ বিজেপি উভয় জগৰীয়া পৱন বেদিয়া আজি শিক্ষাৰ ক্ষেত্ৰত কিমান গুৰুত্ব দিছে চাহ বাগিচাত মই প্ৰশ্নটো পোনপটীয়াকৈ কৰিছো স্বাস্থ্যৰ ক্ষেত্ৰত কিমান গুৰুত্ব দিছে এজনীয়া শিক্ষকৰ বিদ্যালয় কিমানখন আছে আমি বাতৰি নিউজ কৰিছো হয় এইখিনি কথা মই স্পষ্টকৈ ক'ব বিচাৰিছোঁ কাৰণে স্বাধীনতাৰ আগত চাহ বাগিচা ব্ৰিটিছৰ শাসনত চলিছিলে আৰু আপোনালোকে চাহ বাগিচাৰ যিটো পৰিৱেশ সেই পৰিৱেশত অন্যান্য সমাজখনৰ লগত সংস্পৰ্শ হোৱাটো কেতিয়াও বিচৰা নাছিলে আৰু চাহ বাগিচাৰ মানুহবিলাক শিক্ষিত নহ'বৰ কাৰণে তেওঁলোকে এটা পলিচি মেকিং কৰিছিলে আৰু সেই অনুপাতে চাহ বাগিচাৰ লোকসকল আজি যিমান পৰিমাণে আগবাঢ়ি যাব লাগিছিলে সেইটো নহ'ল তাৰ পৰৱৰ্তী সময়ত আমাৰ স্বাধীনতাৰ পিছত বহুবাৰ কংগ্ৰেছ আহিলে আৰু বিজেপিও আহিলে দুবাৰমান আৰু অন্যান্য দলে শাসন কৰিলে তেতিয়া আমি ভাবিছিলোঁ যে চাহ বাগিচাৰ লোকসকল আজিৰ তাৰিখত গণতন্ত্ৰৰ অধীনত আছে গতিকে এই গণতন্ত্ৰৰ যিখিনি প্ৰাপ্য অধিকাৰ সেই প্ৰাপ্য অধিকাৰখিনি দিবলৈ কাৰণে সক্ষম হ'ব এতিয়া চাহ জনগোষ্ঠীক লৈ বহু আঁচনি চৰকাৰে লৈছে নোলোৱা কথাটো নকওঁ কিন্তু প্ৰকৃতাৰ্থত ই উন্নয়ন কিন্তু হোৱা নাই কাৰ্যকৰী ৰূপ কিন্তু আমি পোৱা নাই এতিয়া আইন প্ৰণয়ন কৰিছে প্লেণ্টেশ্যন লেবাৰ এক্ট আইনখন আছে সেই আইনত বহু বস্তু আছে চাহ শ্ৰমিকসকলে কিন্তু এই আইনবিলাক আইনত ভাগত আছে কিন্তু কাৰ্যকৰী কোনো ৰূপ ইয়াত সেইটো কাৰণে আমি উন্নয়ন হ'ব লাগে স্কুল বিদ্যালয় এই কথাটো আমি বাৰে বাৰে কৈ আছো কিন্তু এই কাৰ্যকৰী মানে স্থায়ী সমাধান চৰকাৰ যেতিয়া আহিছে সৰ্বানন্দ
সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত যেতিয়া চৰকাৰ আহিছে আমাৰ এই 2.5 বছৰীয়া কাৰ্যকালত চাহ বাগিচাবিলাকৰ কাৰণে যিমানখিনি আঁচনি কাৰ্যকৰী হৈছে ৰাইজে যিমানখিনি বেনিফিট পাইছে পূৰ্বৰ চৰকাৰবিলাকৰ দিনত পোৱা নাছিল মই এটুকুৰাই ক'ব বিচাৰোঁ যে চাহ বাগিচাৰ ৰাইজৰ কল্যাণৰ কাৰণে উত্তৰণৰ কাৰণে আৰু অধিক কৰাৰ প্ৰয়োজন আছে এইবাৰ বাজেটত এতিয়া কৰাৰ প্ৰয়োজন আছে ডেভেলপমেণ্টৰ ঠিক আছে মই আকৌ আহি আছো এটা বিৰতি ল'ব লাগিব যিখিনি হৈছে সেইখিনি সুভাষ দত্ত পৰ্যাপ্ত হোৱা নাই সেই কথাটো স্বীকাৰ কৰিছে আপুনিও এটা বাণিজ্যিক বিৰতি পৰ্যাপ্ত হোৱা নাই আৰু দৰকাৰ আছে এটা বাণিজ্যিক বিৰতি ল'ম বিৰতিৰ পিছত আমাৰ অনুষ্ঠান অব্যাহত থাকিব দুৰ্গা ভূমি এটা বিৰতি লৈছো আমি কথা পাতি আছোঁ শতিকাৰ সৰ্ববৃহৎ সুৰা ট্ৰেজেডিৰ বিষয়ে কেইবাগৰাকীও অতিথি আছে ডাক্তৰ অৰিন্দম বৰ্মন মই আপোনাক সুধিছোঁ এতিয়া কি কৰা উচিত বাগিচাৰ মানুহখিনিয়ে এই ধৰণৰ ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰ কাৰণে কি কৰা উচিত এৱাৰনেছটো লাগিবই তেখেতসকলক এৱাৰনেছ হাৰ্মফুল এফেক্টছ এইবিলাকতো এৱাৰনেছ লাগিবই চবতেই অকল চাহ বাগান বুলি নহয় আমাৰ এৱাৰনেছৰ লগত এনেকুৱা বস্তু উপলব্ধ যাতে নহয় সেইটোৰ কাৰণে প্ৰশাসন ষ্ট্ৰিক্ট হ'ব লাগিব আমি যেতিয়া ষ্টুডেণ্ট আছিলোঁ পাৰ্টি থাকিলে ইডাৰ পাণ বজাৰ যাব লাগিব নহ'লে খানাপাৰা যাব লাগিব এতিয়া তুমি 100 মিটাৰ্ছৰ মূৰে মূৰে ৱাইন শ্বপ মানুহক তুমি চেন্সিটাইজ কৰিবা ইপিনে তুমি এভেইলেবল কৰি দিবা তুমি ইমানো বাঢ়া নাই গোটেই বস্তুটো শৈলেন্দ্ৰ পাণ্ডে কেৱল ৰাজহ নহয় মানুহৰ জীৱনতকৈ চৰকাৰৰ ৰাজহ বেছি গুৰুত্বপূৰ্ণ কোৱাই নাই যিকোনো মদৰ কথাই কৈছে এইটো তাৰমানে অকল মই মাদক দ্ৰব্যৰ কথাটো কোৱা নাই ইয়াতে তোমাৰ এইবিলাকতো ৰিক্ৰিয়েশ্যনেল ড্ৰাগ এভেইলেবল কৰিলে মানুহক তুমি চেন্সিটাইজ কৰিলেও হেৰি কিন্তু ইন'চেণ্ট মানুহ এজনে আজি মাংস কিনিব গৈওতো পয়জন খাব লগা হৈ আছে তো এইবিলাকতো প্ৰশাসনে চাব লাগে এইটো এজ এ মই হেল্থ পাৰ্চনেল মই কৈছোঁ কথা আৰু ডেফিনেটলি পাব্লিকৰ এতিয়া মাছৰ যিটো ফৰ্মেলি যিটো হেৰি এইবিলাক ধৰা হৈছে যোৱা সময়খিনি এইটো দীপৰ বিলটো এইটো বন্ধ কৰা হৈছে এতিয়া লালিগুড় চলি আছে লালিগুড়ৰ বিভিন্ন ধৰণৰ ব্যৱসায়ী আছে সকলোৰে নামবিলাক জানে মানুহবিলাকে ওচৰ পাজৰৰ মানুহবিলাকে নামবিলাক জানে আজি বাতৰি আহিছে বহুত কেইজনৰ আমি নাম দিয়া নাই বহুত ব্যৱসায়ী চৰকাৰেও জানে আজি সুভাষ দত্তই নিজে জানে অলপ আগতে কৈছে যে তেনেকুৱা ব্যৱসায়ীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ প্ৰয়োজন আছে চাওক এতিয়া প্ৰয়োজন আছে যিবিলাক লালিগুড় বিজনেছ বা ব্যৱসায় কৰি আছে চৰকাৰেও জানে কিন্তু চৰকাৰৰ একাংশ বিষয়া বুজন পৰিমাণৰ কমিশ্যন লৈ আছে যাৰ কাৰণে বন্ধ হোৱা নাই আৰু চুলাই ক'ত বনায় আবকাৰী বিভাগে জানে ভালদৰে গোপন পৰিমাণৰ যথেষ্ট কমিশ্যন লোৱাৰ কাৰণে বুজন কমিশ্যন লোৱাৰ কাৰণে তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে গতিকে এতিয়া যি আইন হৈছে কাগজ পত্ৰ হৈছে গতিকে এই আইন কাৰ্যকৰী হ'ব লাগিব আৰু মই ভাবোঁ যে বিহাৰ দৰে ড্ৰাই ষ্টেট হ'ব লাগে আৰু মই ভাবোঁ আটাইতকৈ বেছি যেতিয়া ঘূৰাৰ পৰা যেতিয়া পুঁজি আপোনাৰ ৰাজহ আহে গভৰ্ণমেণ্টলৈ তো 2 লাখ টকাটো কি কাৰণে দিলে ইয়াততো আপোনাক প্ৰথমে কৈ আহিলোঁ যে বনৰীয়া জন্তু মাৰিলে 5 লাখ টকা পায় গতিকে আজি তাৰিখতো অন্তত এই কথাখিনি ভালকৈ ব্যৱস্থা কৰিব লাগে আৰু আজি যদি মেডিকেল যিবিলাক আমি কৈছোঁ যিবিলাক মেডিকেল আছে মেডিকেল গভৰ্ণমেণ্টে ল'ব লাগে আৰু যিটো মোবাইল ইউনিট সেইটো বৰ বিশেষ কামত অহা নাই গতিকে যিমান অসমৰ চাহ বাগিচাৰ যিবিলাক হস্পিটেল চৰকাৰে চমজি লোৱা উচিত আৰু শিক্ষাৰ দিশটোত অসমৰ চাহ বাগিচাৰ যিবিলাক 450টা LP স্কুল আছে সেই বাগিচাৰ বিদ্যালয়বিলাক চৰকাৰে ল'ব লাগে আৰু তেনে বুনিয়াদী শিক্ষা ল'বৰ কাৰণে তেওঁলোকে ট্ৰেইনিঙৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু সজাগতা দিবৰ কাৰণে হ'লে চৰকাৰে অলপ সহায় কৰিব লাগিব আৰু তেওঁলোকে চৰকাৰে আত্মসহায়ক গোটৰ যোগেদিয়ে হওক NGOৰ যোগেদিয়ে হওক লাইনে সজাগতা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব অতি শীঘ্ৰেই আৰু এই যাতে পুনৰাবৃত্তি নহয় তাৰ কাৰণে চৰকাৰে দৃঢ়তাৰে দায়িত্ব স্বীকাৰ কৰিব লাগিব ঠিক আছে পৱন বেৰিয়া একেবাৰে শেষ চাওক চৰকাৰ কাক লৈ আছে চৰকাৰ ৰাজ্যক লৈ আছে এখন চৰকাৰ চলি থকা অৱস্থাত 117 জনকৈ যেতিয়া মানুহ মৰিব নিশ্চয় চৰকাৰে তাৰ দায়বদ্ধ হয় গতিকে আমি আহ্বান জনাওঁ এই ঘটনা এই এনেধৰণৰ করুণ ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰ কাৰণে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বিভাগীয় যিসকল বিষয়া আছে সেই বিষয়ববীয়াসকলক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু ইয়াতে আমি যিসকল
অসমৰ ৰাইজে চাই আছে, চাহ জনগোষ্ঠীৰ ৰাইজ চাই আছে, সেই চাহ জনগোষ্ঠীৰ ৰাইজসকলক আহ্বান জনাওঁ আৰু সমূহ অসমৰ দল সংগঠন ৰাইজক আহ্বান জনাওঁ, এইসকল নিৰক্ষৰ লোক হয়, এই নিৰক্ষৰ লোকসকলৰ মাজত কেনেকৈ শিক্ষাৰ প্ৰসাৰটো আনিব পৰা যায় তাৰ কাৰণে সকলোৱে চেষ্টা কৰিব লাগে। এখন সমাজ গঢ়িবলৈ কেনেকৈ সমাজ এখন গঢ়িব লাগে এইটো আহ্বান জনাইছোঁ সকলোকে। নিশ্চয় এতিয়া আমাৰ আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্য ডাঙৰীয়াই এই আহ্বানটোৱে জনাইছে যে সকলো সচেতন ব্যক্তি ওলাই আহিব লাগে আৰু যিবিলাক ফিউৰিয়াছ অৰ্থাৎ যিবিলাক বিষাক্ত বস্তু, যিবিলাক অবৈধ বস্তু, সেইবিলাকৰ বিৰুদ্ধে জনমত সাংঘাতিকভাৱে গ্ৰহণ কৰিব লাগে, উঠাই আনিব লাগে। আৰু যিহেতু মানে অকল এইটোতে মদতে বুলি নহয়, বিভিন্ন খাদ্যাভ্যাসতো পৰিৱৰ্তন হৈছে, গতিকে এনেকুৱাকৈ প্ৰথম কথাটো হ'ল আমি জনতাক ৰাইজক সজাগ কৰিব লাগে কোনটো বেয়া, কোনটো ভাল, কোনটোৱে ক্ষতি কৰে সেই বস্তুটো, আৰু সকলোৱে সহায় সহযোগ মন্ত্ৰীজনে বিচাৰিছে। ঠিক আছে, ঠিক আছে, সুভাষ দত্ত এটা বাক্য শেষ কৰিম অনুষ্ঠান। যিসকল সৎ আৰু নিষ্ঠাৱান বিষয়া আছে আবকাৰী বিভাগত, তেখেতসকল সক্ৰিয় হ'ব লাগে, তেখেতসকল পূৰ্ণোদ্যমে এতিয়া ফিল্ডত নামিব লাগে আৰু এই যিটো ব্যৱস্থা, এই ব্যৱস্থাটো সংশোধন কৰিবৰ কাৰণে মন্ত্ৰী ডাঙৰীয়াই যথেষ্ট চেষ্টা কৰিছে, এটা প্ৰশাসনিক সংস্কাৰৰ কাৰণে চেষ্টা কৰিছে। আইনখন সংশোধন হোৱাৰ পিছত এটা ব্যৱস্থাৰ মাজলৈ অনাৰ কাৰণে যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টাটোত সকলোৱে সহযোগ কৰিব লাগে। আৰু এৱাৰনেছৰ কথাটো যিটো আহিছে, মই ভাবোঁ যে এৱাৰনেছ এটা ক্ৰিয়েট নিশ্চিতভাৱে হ'ব। এটা চিম্পুল উদাহৰণ দি মই আপোনালোকক শেষ কৰিব বিচাৰিছোঁ, এই যিটো লালিগুৰৰ মাফিয়াবিলাকৰ যে কথা কৈ আছে, তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে। এটা মানে মই উদাহৰণ দিছোঁ, আছুতোষ অগ্নিহোত্ৰী যেতিয়া ডিব্ৰুগড় DC আছিলে তেতিয়া এই লালিগুৰবিলাক চিল কৰিছিলে, গুদামবিলাক কৈছোঁ। কিন্তু চাব প্ৰেছাৰটো আছেই, আৰু কোৰ্টৰ পৰা তেওঁলোকে এখন অৰ্ডাৰ উলিয়ালে কি বুলি, যে এইখিনি কেটেল ফিড কাৰণে এইটো এক্সাইজ ডিপাৰ্টমেণ্টে এইটো ধৰিব নোৱাৰে। এতিয়া এক্সাইজ অফিচাৰজনে লালিগুৰ যদি চোলাই ঘাটিত পায় তেতিয়াহ'লে তাৰ ওপৰত একশ্যন ল'ব পাৰে, কিন্তু এনেকৈ লালিগুৰৰ গুদামটো এই ক্ষেত্ৰতো নিশ্চিতভাৱে আমি কথাখিনি যেতিয়া আহিছে, এই কথা বতৰাবিলাকো নিশ্চিতভাৱে আগন্তুক সময়খিনিত বিবেচনাৰ অধীনলৈ আহিব। এই ক্ষেত্ৰত কিন্তু সংস্কাৰ হোৱাৰ প্ৰয়োজন আছে, এইটো আমি উপলব্ধি কৰোঁ। আৰু ৰাইজৰ প্ৰতি আমাৰ এটাই আহ্বান যে এই যিটো সুৰা, এই যিটো প্ৰচলন, এই প্ৰচলনটো বন্ধ হ'ব লাগে। ঠিক আছে, সকলো প্ৰকাৰৰ সুৰাই বন্ধ হ'ব লাগে, সেই কথাও কৈছে দুৰ্গা ভূমিজে। আমি বিদায় ল'ম এই অনুষ্ঠানৰ পৰা, কিন্তু আমি প্ৰত্যাশা কৰিম এই ধৰণৰ ঘটনা আৰু কেতিয়াও নহওক। ৰাজহ বেছি গুৰুত্বপূৰ্ণ নহয়, মানুহৰ জীৱনৰ মূল্য বহুত বেছি। সেই কথা আজি আমি উপলব্ধি কৰিব পৰা নাই, কিন্তু প্ৰতিখন বাগিচাত য'ত এই ঘটনা সংঘটিত হৈছে তাত সকলোৱে বুজিছে যে জীৱনৰ মূল্য সুৰাতকৈ বহুত বেছি। আমি বিদায় ল'ম এই অনুষ্ঠানৰ পৰা। চৰকাৰ সচেষ্ট হওক, দল সংগঠনৰ সহযোগ থাকক আৰু এনেকুৱা পৰিৱেশৰ লৈ যাতে আমিও আলোচনা কৰিবলগীয়া নহয় তাৰ পৰিৱেশ সুনিশ্চিত কৰক চৰকাৰখনে। ইয়াকে আশা কৰি বিদায় লৈছোঁ। নমস্কাৰ।